मगहर से सतलोक गया कबीरा जाका पाया नहीं शरीरा। সেই মুহূৰ্তটো মনত পেলাওক যেতিয়া পূৰ্ণ ব্ৰহ্ম কবীৰ চাহেব নিজেই সুশৰীৰে মগহৰৰ পৰা সতলোকলৈ গৈছিল। পৰম পিতা পৰমাত্মা সৰ্বশক্তিমান সৰ্ব উৎপাদক প্ৰভু কবীৰ চাহেব দেৱ কবীৰ পৰমেশ্বৰ দেৱ এওঁ আমাৰ ইষ্ট দেৱতা, এওঁ আমাৰ জনক, এওঁই আমাৰ সৰ্বম। আজিৰ যি শুভ সমাগম আৰম্ভ হৈছে, এয়া কি উপলক্ষে ইয়াৰ তথ্য আপোনালোকক দিম। এই শুভ সমাগম পৰমাত্মা কবীৰ দেৱৰ নিৰ্বাণ দিৱস অৰ্থাৎ মগহৰৰ পৰা সশৰীৰ সত্যলোকলৈ যোৱাৰ উপলক্ষে কবীৰ চাহেব দেৱৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলে সৎসংগ প্ৰাপ্ত কৰিছে। পৰমাত্মাই আমাক বাৰে বাৰে কয় যে मात पिता मिल जाएंगे लख 84 में और सतगुरु सेवा और ये बंदगी भाई फिर मिलन की ना। मानुष जन्म दुर्लभ है, ये मिले न बारंबार। जैसे तरोवर से पत्ता टूट गए वो फिर नहीं लगता डार। एबार আপোনালোকৰ শৰীৰ সমাপ্ত হলে আপোনালোকে সেই শৰীৰতে সেই স্থিতিতে সেই পৰিয়ালতেই পুনৰ সেট হ'ব নোৱাৰে। পৰমাত্মাৰ কোৱাৰ ভাৱ এইটো যে তোমালোকে এইটো মনত ৰাখিব লাগে যে সংসাৰ, এই পৰিয়াল, এই সম্পত্তি, এই গাড়ী আপোনালোকৰ নহয়। আপোনালোকৰ উদ্দেশ্য কি আছিল, মনুষ্য জীৱন কিহৰ বাবে প্ৰাপ্ত কৰিছে, এই জ্ঞান সৎসংগৰ পৰাহে হয়। আৰু সৎসংগ তাকেই কয় য'ত সৎগ্ৰন্থৰ আধাৰত জ্ঞান শুনাই থকা হয়। যি যথাৰ্থ জ্ঞান তাক সৎসংগ বুলি কয়। আপোনালোকৰ সৎসংগ প্ৰাপ্ত হ'ল আপোনালোকৰ সৌভাগ্য। এই সময় বাৰে বাৰে উপলব্ধ নহয়। বহুত যুগৰ পিছত আপোনালোকে এই মাৰ্গ পাইছে। পৰমাত্মাই কয় ৰাম নাম ৰটতে ৰহো, राम नाम रटते रहो, जब तक जट में प्राणी, कब हो तो दीन दयाल के, बनक पड़े लिकान। এদিন তেওঁ আহিব পৰমাত্মা, আপোনালোকক বহুত প্ৰমাণ দিব, আপোনালোকৰ বহুত দুখ নিবাৰণ কৰিব, তাৰ পিছত সত্যলোকলৈ নিব। পৰমাত্মাই কয় ৰাম ৰটনা ডীল কৰো, अर्दम नाम उचारे, अमी महारस पीजिए ये तत् बारंबार। ग्रीप ऐसा निर्मल नाम है ये निर्मल करे शरीर, और ज्ञान मंडली के हैं चकवे ज्ञान कबीर। কৈছে যে আপোনালোকৰ যি জ্ঞান প্ৰাপ্ত হৈছে, কিছুমানে হৱন যজ্ঞ কৰে, কোনোবাই 100 অধ্যায় কৰি থাকে। যেনেকৈ এটা গায়ত্ৰী মন্ত্ৰ বনাই থৈছে, যজুৰ্বেদ অধ্যায় নম্বৰ 36 মন্ত্ৰ নম্বৰ 3, ইয়াৰ আগত ওম নাম এটা লগাই লৈছে, যিটো লগাব নালাগিছিল। কিয়নো বেদত পৰমাত্মাৰ মহিমা পৰমাত্মাৰ দ্বাৰাই বৰ্ণিত। গতিকে সেই পৰমাত্মাই লিখা, পৰমাত্মাৰ দ্বাৰা দিয়া, যদি তাৰ লগত আমি নিজৰ ফালৰ পৰা কিবা মিলাই দিওঁ, তেন্তে আমি সেয়া বেয়া নষ্ট কৰি আছো। আনফালে এই ওম নামটো ব্ৰহ্মৰ,
আৰু এয়া ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। এই মহিমা পূৰ্ণ পৰমাত্মাৰ, পৰম অক্ষৰ ব্ৰহ্মৰ। কোনোবাই যদি প্ৰধানমন্ত্ৰীক এপ্লিকেশ্যন লিখে আৰু তাত যদি লিখে মুখ্যমন্ত্ৰী, যদি প্ৰধানমন্ত্ৰীৰ ঠাইত মুখ্যমন্ত্ৰী লিখি দিয়ে, তেনেহলে সকলো কথা বেয়া হ'ব। গতিকে এই ওম নামটো এই মন্ত্ৰৰ আগত লিখিব নালাগে। আৰু কেৱল এই মন্ত্ৰ জপ কৰি থাকিলেও মুক্তি নহয়, কিয়নো এনেকুৱাতো হাজাৰটা মন্ত্ৰ আছে বেদত, য'ত প্ৰভুৰ বিষয়ে কয়, তেওঁৰ বিষয়ে জ্ঞান দিয়ে। সেই সকলো মন্ত্ৰত এটাই কথা লিখা আছে যে তেওঁ পূৰ্ণ পৰমাত্মা। পোনপ্ৰথমে তেওঁৱেই আছিল আৰু তেওঁৱেই আমাৰ সকলোৰে উৎপত্তিকৰ্তা। সেই পৰমাত্মাই আমাক সদ্বুদ্ধি দিয়ক, তেওঁৰ চৰণত ধ্যান লগাই ৰাখক, আমি যাতে ভক্তি কৰি থাকো, বেয়াৰ পৰা বাচো। আৰু বেদত প্ৰমাণ দিছে, তেওঁৰ মহিমা কৈছে, সেই পৰমাত্মাই কেনেকুৱা লীলা কৰে, পৰমেশ্বৰৰ ভক্তিৰ পৰা আমাৰ কেনেকুৱা লাভ হয়, এই সকলো তথ্য বেদত মন্ত্ৰৰ মাধ্যমেৰে দিয়া হৈছে। তেতিয়া সেই সকলো তথ্য প্ৰাপ্ত হোৱাৰ পিছতো আমাৰ মুক্তি হ'ব নোৱাৰে, যেতিয়ালৈকে আমি সেই সাধনা নকৰো, সেই ক্ৰিয়া নকৰো যি মুক্তিদায়ক। যেনে ইলেক্ট্ৰিচিটি, এই বিদ্যুৎ, মহিমাৰ পৰা জ্ঞান হয় যে ই কি কি কাম কৰে। ই টিউব জ্বলাই এন্ধাৰক পোহৰলৈ ৰূপান্তৰ কৰে। ই ফেন চলাই, এচি চলাই, কুলাৰ চলাই, পানী উলিয়াই, গাখীৰ পগাই, গাখীৰ উতলাই, ফেক্টৰীবোৰ চলাই। এই তথ্য হ'ল এই বিদ্যুতৰ। এতিয়া এই তথ্যৰ যদি কোনোবাই শ্লোক বনাই, লাগিলে কবিতাই বনাওক, আৰু সেই কবিতা ডেইলিয়ে গাওক, সদায় পঢ়ক, তাৰ পৰা লাভ কি হ'ব? কেৱল ইমানখিনি লাভ হ'ব, ইয়াৰ পৰা এইটো জ্ঞান হ'ব, বিদ্যুতত কি গুণ আছে, ই কি কাম কৰে। যেতিয়ালৈকে আমি বিদ্যুতৰ কানেকশ্যন নলওঁ, তেতিয়ালৈকে ই লাভ নিদিয়ে। গতিকে সেই বিদ্যুতৰ কানেকশ্যন সেই মহিমাতকৈ বেলেগ প্ৰচিজিয়াৰৰ, বেলেগ এটা ধৰণ, সেই প্ৰচিজিয়াৰ অৱলম্বন কৰি আমি বিদ্যুতৰ কানেকশ্যন ল'ব লাগে। সেই কানেকশ্যন লোৱাৰ পিছত আমি যি বিদ্যুতৰ বিষয়ে সদায় পঢ়ো, শুনি থাকো, সেই গুণ আমি পাবলৈ ধৰিম। এনেকুৱাই বেদত, গীতাত, পুৰাণত পৰমাত্মাৰ মহিমা কোৱা হৈছে। আৰু সেয়া সদায় পঢ়ি থাকিলে কেৱল ইমানখিনি লাভ হ'ব যে আমি প্ৰভুৰ জ্ঞান জানিম, যে পৰমাত্মাই এইটো কৰে, পৰমাত্মাই সেইটো কৰে, অন্ধক চকু দিয়ে, দুখীয়াক ধন দিয়ে, ৰোগীক সুস্থ কৰে, নিসন্তানক সন্তান দিয়ে, আৰু মুক্তি দিয়ে, জন্ম মৃত্যুৰ পৰা ৰক্ষা কৰে। গতিকে এই গুণ ভগৱানৰ। এয়া এবাৰে পঢ়া বা দুবাৰে পঢ়া বা 100 বাৰে পঢ়া ভাল কথা। ভগৱানৰ গুণৰ কথা আপুনি জানি থলে, যদি তাৰ পদ্ধতি অৱলম্বন নকৰে, কেনেকৈ তেওঁ মুক্তি দিব, কেনেকৈ আমাৰ ৰোগ নাশ কৰিব, আমাৰ পাপ কৰ্মৰ নাশ কেনেকৈ কৰিব, সেই উপায় বেলেগ। পূৰ্ণসন্তৰ সন্ধান কৰক। পূৰ্ণসন্ত তেওঁৱেই হয় যে 3 নামৰ জপ দিব। ওম তৎসৎ, ওম তৎসৎ, এয়া সাংকেতিক মন্ত্ৰ। ওম তৎসৎ, ওম তৎসৎ এনেকৈ জপ নকৰে। ওম ব্ৰহ্মৰ জপ এয়া পোনপটীয়া, ঠিকে আছে, কিন্তু তৎ আৰু সৎ এয়া গুপ্ত মন্ত্ৰ, এয়া কোড ৱৰ্ড, সাংকেতিক। সেই মন্ত্ৰ বেলেগ। এই 3টা মন্ত্ৰৰ জপেৰে পূৰ্ণ পৰমাত্মাৰ প্ৰাপ্তি হ'ব। আৰু যি প্ৰথমটো মন্ত্ৰ আপোনালোকক দিয়া হয় প্ৰথমবাৰ, সেয়া আমাৰ ইয়াত থকা কালৰ লোকত ঋণ পৰিশোধ হ'ব। তাৰপিছত আমি যেতিয়ালৈকে আমি সংসাৰত থাকিম, সাংসাৰিক সুখ সুবিধা, ভৌতিক সুখ সুবিধা আমি ইয়াৰ পৰাই পাই থাকিম। আৰু দ্বিতীয় আৰু তৃতীয় সেই সাৰ নাম
ই আমাৰ মুক্তি প্ৰাপ্ত কৰাব। গতিকে সেই তিনিওটা নাম পৰমহন্তৰ পৰা প্ৰাপ্ত কৰি ভক্তি কৰিলে মুক্তি হ'ব। প্ৰভুৰ যি গুণ আমি শুনিছিলো সেয়া সদায় প্ৰাপ্ত হ'ব। ऐसा निर्मल नाम है निर्मल करे शरीर और ज्ञान मंडलीक है चकुए ज्ञान कबीर। এনেকুৱা নিৰ্মল নাম और निर्मल करे शरीर और ज्ञान मंडलीक है और चकुए ज्ञान कबीर। এনেকুৱা এটা মন্ত্ৰ আছে, এনেকুৱা এটা নাম আছে যিয়ে আমাৰ পাপ কৰ্ম সমাপ্ত কৰি আমাৰ আত্মা শৰীৰক সূক্ষ্ম শৰীৰক নিৰ্মল কৰিব। আন জ্ঞান যি আপোনালোকে আজিলৈ শুনি আহিছে বেদৰ, গীতাৰ, কোৰাণ আৰু পুৰাণৰ, এয়া এটা মাণ্ডলিক। মাণ্ডলিক মানে ক্ষত্ৰিয় জ্ঞান। এয়া সীমিত জ্ঞান। और চকুৱে জ্ঞান কবীৰ চক্ৰৱৰ্তী অলৰাউণ্ড যি জ্ঞান সেয়া পৰমেশ্বৰ কবীৰ দেৱে দিয়া আধ্যাত্মিক জ্ঞান। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱ সেইজন পূৰ্ণ পৰমাত্মা যাৰ বিষয়ে 4খন বেদে গুণগান কৰে। তেওঁৰ লীলা বিস্তাৰিতভাৱে বিৱৰণ কৰে। পৰমেশ্বৰে 600 বছৰ আগতে নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক কৈছিল যে বেদ মেৰা ভেদ হে पर मैं ना वेदन के माही और जोन वेद से मैं मेनो ये वेद जानते নাই। মই এই 4খন বেদতেই নাই, অৰ্থাৎ মোক পোৱাৰ বিধি এই 4খন বেদতেই নাই। আৰু যি বেদত মোক পাবা সেই চক্ৰৱৰ্তী জ্ঞানৰ পৰা, সিহঁতে সেই বেদ নাজানে। বেদতো লাষ্টত এইটো লিখা হয় নেতি নেতি নেতি। নেতিৰ অৰ্থ হ'ল না ইতি না ইতি না ইতি। ইতি মানে অন্ত। যে মই যি বৰ্ণনা কৰিছো সেই পৰম পিতা পৰমেশ্বৰৰ, তেওঁ ইমানেই নহয়, তেওঁ আৰু হয়। ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তক সোধক, তেওঁ কব। ইয়াত তাৰ বিষয়ে কৈছে যে ऐसा निर्मल नाम है निर्मल करे शरीर और ज्ञान मंडलिक है ये चकवे ज्ञान कबीर। এতিয়া যেনেকৈ কলো कोट गऊ जय दान दे कोट जग जो नारे और कोट कूप तीरथ खने मिटे नहीं जम मारे। कोटिक तीर्थ व्रत करो और कोट गज कर दाने। गज माने हाथी। और कोटि अश्व विपरो दिए मिटे न खेचा ताड़ी। মানে যি সাধনাৰ যি ক্ৰিয়া আপোনালোকে কৰি আছে এইটোৰে জন্ম মৃত্যুৰ দীৰ্ঘ ৰোগ সমাপ্ত নহয়। যেনে ধৰক গৰু দান কৰে কোনো ব্ৰাহ্মণক, তাৰ পৰা কি লাভ হ'ব? মুক্তি নাপায়। দানৰ ফল বেলেগকৈ পোৱা যায়। যেতিয়ালৈকে আপোনালোকে সৎনাম, যথাৰ্থ নাম, সঁচা নাম, সাৰ নাম নাপায়, আপোনাৰ জন্ম মৃত্যুৰ এই ৰোগ সমাপ্ত নহয়। যেনেকৈ পাচোতা যজ্ঞও কৰে, কিন্তু একেলগে নকৰে, তেওঁলোকৰ জ্ঞান নাই। एक यज्ञ है धर्म की, दूसरी यज्ञ है ध्यान, तीसरी यज्ञ हवन की, चौथी यज्ञ प्रणाम और 5वीं यज्ञ है ज्ञान की। ইয়াৰে কোনোবাই ধৰ্মযজ্ঞ কৰে, যেনে ধৰক বহুদিনৰ পিছত কাৰোবাৰ সন্তান হ'ল আৰু গাঁৱৰ মানুহক মাতিলে, হৈ গ'ল ধৰ্মভোজ। কোনোবাই কেৱল হৱন যজ্ঞই কৰে, স্বাহা স্বাহা, হৈ গ'ল ভক্তি। আৰু কোনোবাই মেডিটেশ্যন একেলগে পুৱাই গধূলি, পৰমাত্মাই কয় মিছা জ্ঞান, ধ্যান ক'ত লগাই আছা? তোমাৰ জ্ঞানেই নকলে, ক'ত ধ্যান লগাই আছা? বাদ বিদা চতুৰাই, মানুহক মূৰ্খ সজাই আছা তুমি। যদি কোনোবাই ধ্যান অভ্যাস কৰে সৎ যোগেৰে, সেয়া তপ হয়। তপৰ পৰা ৰাজ্য প্ৰাপ্ত হয়। ৰাজ্য প্ৰাপ্ত কৰি এই প্ৰাণীয়ে বহুত পাপ একত্ৰিত কৰে। পিছৰ জনমত সি 84 লাখ যোনিত আৰু নৰকত কষ্ট ভোগে।
কোৱা হয়, শাস্ত্ৰত লিখা আছে, তপেশ্বৰী সু ৰাজেশ্বৰী। তপেশ্বৰ মানে যিয়ে বহুত তপ কৰে, সি বেছি সময় ৰাজত্ব কৰে। और তপেশ্বৰী সু ৰাজেশ্বৰী, ৰাজেশ্বৰী সু নৰকেশ্বৰী। যিয়ে বেছি দিনলৈ ৰাজত্ব কৰে, সিয়ে বেছি দিনলৈ নৰকত শাস্তি পায়। তাৰ বাবে সিমানেই দীৰ্ঘদিনীয়া হ'ব নৰক। बिन भक्ति क्या होते हैं दरो को पूछो जाई, सवा शेर अनपावते अटल राज दिया ताही। इत्या भक्ति रे कय, आपको जे तुझे राजपाठ को चाहिए, हमरा इधर ले ध्यान। যেনেকৈ ধ্ৰুৱ আৰু তেওঁৰ মাতৃক বেলেগকৈ এটা কোঠালিত থোৱা হৈছিলে আৰু জুখি মাখি অন্ন দিয়া হৈছিলে দুয়ো পুত্ৰ মাতৃক। তেতিয়া ধ্ৰুৱই নিজৰ মাতৃক প্ৰশ্ন কৰিলে যে, মা, মোৰ পিতৃক কোনে ৰাজত্ব দিছে? কাৰণ ধ্ৰুৱৰ মাহীয়েকে ধ্ৰুৱদেৱক নিজৰ পিতৃৰ কোলাৰ পৰা, যেতিয়া তেওঁ কোলাত বহি আছিল, কোলাৰ পৰা টানি আনি বাহিৰত পেলাই দিছিল, লাত মাৰি দিছিল যে তুমি ইয়াত বহিব নোৱাৰা। তেতিয়া কান্দি কান্দি মাকৰ ওচৰলৈ আহিল আৰু ক'লে, মা, যে মোৰ মাহীয়ে মোৰ লগত এনেকুৱা কৰিলে। মাকে ক'লে, সিহঁতৰ ৰাজ্য, আমাৰ ৰাজ্য নহয়। তেতিয়া সুধিলে, মা, কোনে দিছে মোৰ পিতৃক ৰাজ্য? মাকে ক'লে, পুত্ৰ ভগৱানে, তেওঁৰে লীলা, তেওঁই দিয়ে সকলোকে। সেইদিনাৰ পৰাই ঘৰ ত্যাগ কৰি গ'ল যে মই ৰাজ্য বিচাৰিম ভগৱানৰ পৰা। ভক্তি কৰিলে। তেতিয়া মালিকে তেওঁক ৰাজ্য দি দিলে। কিছুদিনৰ পিছত মাহীয়েকৰ পুত্ৰক মাৰিলে কোনোবা শত্ৰুৱে। সেই ৰাজ্য পিছত ধ্ৰুৱই পালে। গতিকে পৰমাত্মাই কয়, बिन भक्ति क्या होते हैं दरो को पूछो जाई, सवा शेर अन पावते अटल राज दिया ताही। ভক্তি কৰিলে অটল ৰাজ্য দিলে, নহলেতো জুখি মাখিয়ে অন্ন দিয়া হৈছিল খাবলৈ। তাৰ পিছত ভক্তিৰ দ্বাৰা মহাজন হল। কয়, মালিকে সকলো দিব পাৰে, সমস্ত শ্ৰদ্ধাৰে সাধনা কৰা। কিন্তু এতিয়া আমাৰ জ্ঞান হল যে আমি এই ৰাজ্য খুজিবই নালাগে। জুই লাগক এনেকুৱা ৰাজ্যত, যাৰ বাবে আকৌ নৰকলৈ যাব লাগে। পৰমাত্মাই কয়, तीन लोक का राज जय जीव को कोई दे, लाख बधाई क्या करे जय नहीं सतनाम से ने। কাৰোবাৰ লগত যদি সত্য নাম নাই, লাগিলে সি তিনি লোকৰে ৰাজত্ব পাওক। কয়, কি কৰিবা সেয়াৰে? তুমি নৰকৰহে প্ৰস্তুতি কৰিলা। भक्ति बिना क्या होते है ये बरम रहा संसारे, रति कंचन पाया नहीं रावण चलती बारे। পৰমাত্মাই কয়, মুক্তিদাতা কবিৰ দেৱে আৰু তেওঁৰ পৰা পোৱা প্ৰাপ্ত জ্ঞানে গৰীবদাস দেৱে কৈছে कि भक्ति बिना क्या होता है यू भटक रहा संसार। আৰু ৰতি কঞ্চন 1 গ্ৰাম সোণো প্ৰাপ্ত কৰিব নোৱাৰিলে। रावण चलती बार, सर्व सोने की लंका थी वह रावण से रणधीरम, एक पलक में राज विराजी जम के पड़े जंजीरम। সোণেৰে সমগ্ৰ লংকা বনাইছিল। সেই মহল যেনেকৈ আমি মাটিৰে ইটা বনাও, এনেকৈ এই সোণৰ ইটা বনাই বনাই সি মহল বনাইছিল। কিন্তু সৎভক্তি নকৰিলে। ভক্তিটো কৰিছিল সি, তমগুণ ভগৱান শিৱৰ, কিন্তু পূৰ্ণ পৰমাত্মাৰ পৰমাক্ষৰ ব্ৰহ্মৰ সাধনা কৰা নাছিল। তাৰ বিষয়ে কৈছে, সৎ ভক্তি বিনা क्या होता है ये बरम रहा संसार और रति कंचन। रति माने 1 গ্ৰামো, रति कंचन, कंचन माने সোণ, স্বৰ্ণ, গোল্ড। ৰতি कंचन পায়া नहीं रावण चलती बार। যোৱাৰ সময়ত 1 গ্ৰামো সোণ লগত লৈ যাব নোৱাৰিলে আৰু নৰকলৈ গ'ল। এয়া সেই পৰমাত্মা সমগ্ৰ পৃথিৱীকে সোণ বনাই দিব পাৰে। তাৰ পিছত ৰুটি কেনেকৈ খাবা? এওঁ সকলো দিব পাৰে আপোনাক, কিন্তু তাৰ পিছত আপোনাৰ এই সমস্যা হ'ব। সেইবাবে সিমানখিনি দিয়ে যিহেৰে কাম চলিব পাৰে আৰু পৰমাত্মাক মনত ৰাখিব পাৰা। পৰমেশ্বৰে মনত পেলাই দিয়ে, আপে আৰতি আপে সাজে আপে কিংগৰ আপে বাজে,
নিজৰ ওপৰতে উদাহৰণ দি কৈছে, চাই ইতনা দিজিয়ে জিসমে কুটুম সুমাৱে और हम भी भूखे ना रहे अतिथि न भूखा जावे। আৰু কয় যে सुख के माथे पत्थर पड़ो तो ना मर देते जावे और बलिहारी उस दुख के जो पल पल ना मर डावे। পৰমেশ্বৰে কয়, এনেকুৱা সুখো নুখুজিবা যাৰ বাবে ভগৱানক পাহৰি যোৱা, যি লাগক এনে সুখত যিয়ে ভগৱানৰ পৰা আঁতৰ কৰে। আৰু বলিহাৰী উস দুখকে जो ভগৱান ইয়াদ দিবাৱে, হে পৰমাত্মা এনেকুৱা দুখো দি থাকিবা যাতে তোমালৈ মনত পৰি থাকে। পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সৎসংগ নুশুনো তেতিয়ালৈকে আমাৰ এইটো জ্ঞান নহয় যে আমি মনুষ্য জীৱন প্ৰাপ্ত কৰি কি কৰিম। সৎসংগলৈ আহিলে প্ৰাণীৰ জ্ঞান হয়। মহাপুৰুষৰ লগত হোৱা ঘটনাবোৰ আপোনালোকক কোৱা হয়। তাৰ পিছত আপোনালোকেও সেই মহাপুৰুষৰ দৰে আচৰণ কৰে, যিসকলে পৰমাত্মাক পালে। তাৰ পিছত জীৱন সফল হৈ যায়। গতিকে আমি এই পৰমাত্মাৰ বাবে, নিজৰ আত্মকল্যাণৰ বাবে সময়ো উলিয়াব লাগিব আৰু 2 পইচা দান কৰিও খৰচ কৰিব লাগিব। কোৱা হয়, দেতে কো হৰ দেত হে जहां तहां से आन और ना दिया फिर मांगते खइयो परमात्मा सुनेनी कान। এতিয়া যিসকলে আগৰ জন্মত বিধিগতভাৱে সাধনা কৰি কিবা পুণ্য অৰ্জন কৰিছে, আজি সিহঁতক পৰমাত্মাই সময়ত ৰুটি দিছে, ভাল ব্যৱসায় দিছে, বা কোনো ভাল পোষ্ট দিছে, বা আন কিবা সাধন তাক দি থৈছে। এতিয়া তাৰ উপাৰ্জনৰ সমস্যা সমাধান হৈ আছে, কাৰণ সি আগৰ জন্মত দান কৰি থৈছে, ধৰ্ম কৰিছে। আৰু যিসকলে কৃপণালী কৰিছিল, আজি সিহঁতে একো পোৱা নাই। কোনোবাই হাজিৰা কৰি আছে, কোনোবাই ভিখাৰী হৈ খুজি ফুৰিছে। ইয়াত পৰমাত্মাই কৈছে, দেতে কো হৰ দেত হে जहां तहां से आन और अण दे वा मांगत फिरो, जिसने नहीं दिया फिर वो मांगते फिरियो परमात्मा सुने नहीं कान। এজন মানুহ ৰিক্সাত বহি আছে আৰু এজনে তাক টানি আছে বা চলাই নিছে। এনেকুৱা পাৰ্থক্য কিয়? কাৰণ যে ৰিক্সাত বহি আছে সি আগৰ জন্মত পুণ্য কৰিছিল, আৰু যে ৰিক্সা চলাই আছে সি আগতে কেতিয়াও পুণ্য কৰা নাই। গতিকে পুণ্যাত্মাসকল, আমাৰ মূল উদ্দেশ্য এইটো হ'ব লাগে যে আমাৰ জন্ম আৰু মৃত্যু সদায়ৰ বাবে নাশ হওক। তথাপিও আমি সতৰ্ক হ'ব লাগে। এই কালৰ লোকৰ কোনো বিশ্বাস নাই। মানুহ কেতিয়া ঠগ খায়, আৰু কালে সমস্ত চেষ্টা কৰে যে যিকোনো প্ৰকাৰে এই প্ৰাণীক পৰমাত্মাৰ পৰা আঁতৰ কৰোঁ, ইয়াৰ নাম খণ্ডন কৰাই দিওঁ। এবাৰ নাম খণ্ডন কৰোৱাৰ পিছত ই মনে মনে থাকে, মৌন হৈ যায়। আৰু সেই প্ৰাণী যি ইয়াৰ পৰা আঁতৰ হ'ল, যাৰ নাম খণ্ডন হৈছে, তাৰ পিছত তাৰ মন লাহে 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 ইয়াৰ পৰা আঁতৰ হৈ গৈ থাকে। তাৰ পিছত সি কালৰ জালত বন্দী হয়। গতিকে কোৱাৰ ভাৱ এইটো যে আমাৰ উদ্দেশ্য মুক্তি পোৱা হ'ব লাগে, যে হে ভগৱান, আকৌ এই লেতেৰা লোকত যাতে জন্ম নলওঁ। আপোনাৰ এই আত্মাই কান্দিব লাগে। এই কথা কোৱা শুনাৰ নহয়, কৰি পেলোৱাৰ হয়। সেইবাবে তত্ত্বজ্ঞানক আধাৰ বনাই চলিব লাগিব। এতিয়া পুণ্যাত্মাসকল, তথাপিও কালৰ বহুত ডাঙৰ প্ৰেছাৰ আছে জীৱৰ ওপৰত। আগৰ ইতিহাস চাই লওক, ডাঙৰ ডাঙৰ ভগতেও ঠগ খালে, থাকি গ'ল ইয়াতে কালৰ জালত। সেইবাবে আপুনি পুণ্যও কৰি থাকিব লাগিব, আৰু পুণ্য কৰি থাকিলে আমি ইয়াৰ পৰা সাৰি যাবলৈ বহুত সহায় পাম। এয়া এটা ধৰ্ম যুগ। एक यज्ञ है धर्म की, दूसरी यज्ञ है ध्यान, और तीसरी यज्ञ हवन की, और चौथी यज्ञ प्रणाम, पांचवी यज्ञ है ज्ञान की। আপোনালোকক যি তত্ত্ব জ্ঞান শুনোৱা হয়,
অধ্যায় কৰে এই জ্ঞান লৈ। গতিকে পৰমাত্মাক পাবলৈ এয়া বহুত সহযোগী এই ধৰ্ম। এটা যজ্ঞ হ'ল ধৰ্মৰ, যেনেকৈ আপোনালোকে ইয়াত দান কৰে সেইখিনিৰে ধৰ্মভোজ পতা হয়। সকলোৱে কবিৰ পৰমেশ্বৰৰ কৃপাত পাই আছে। পুণ্যাত্মাসকল, আপোনালোকে যি দান কৰে এয়া গড গিভেন, নহলে জীৱই এক পইচাও দান কৰিব নোখোজে। এইখিনিয়ে নাজানো আপোনাৰ কিমান সমস্যাৰ সমাধান কৰে। কাৰোবাৰ মদ এৰুৱাই জীৱই বিকাৰ এৰিব নোৱাৰে, পৰমাত্মাই দয়া কৰিলেহে ইহঁতে এইবোৰ এৰিব পাৰে। আহি থকা বিপদ, কিবা গোচৰ বা চুৰ হ'বলগীয়া আছে, বা বেমাৰী সন্তান জন্ম পাবলগীয়া থাকে, পৰিয়ালৰ কোনো সদস্য বেমাৰী হ'বলগীয়া থাকে, 10-20 হাজাৰ টকা খৰচ হ'বলগীয়া থাকে, সিহঁতক ভগৱানে 100 টকাতেই ঠিক কৰি দিব। প্ৰথমতেতো এনেকুৱা ধৰণৰ বিপদবোৰ আঁতৰ কৰিব, তাৰপিছত প্ৰেৰণা কৰে যে দান কৰিব লাগে। গুৰুদেৱে কয় কয় ধৰ্মৰ নাশ নহয়, 3 লোকটো নাশ হবই, এয়া নষ্ট হবই, কিন্তু ধৰ্মৰ নাশ নহয়। মানে দান কৰিলে আপোনাৰ ৰক্ষা হব। গতিকে পুণ্যাত্মাসকল, প্ৰথমে আপোনালোকক সুখ দিয়ে ভগৱানে, কিমান দয়ালু। তাৰপিছত ভিতৰৰ পৰা প্ৰেৰণা কৰে যে ভাই দান কৰিম। দেখিছে ইয়াত কিমান পুণ্য হৈ আছে। যদি বিশ্বত কিবা ঠিকনা বিচাৰিছে 2 পইচা ধৰ্মৰ নামত দান দিয়াৰ, সেয়া এই আশ্ৰম। নহলে সমগ্ৰ বিশ্বতে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ চলি আছে। আৰু এনেকুৱা স্থানত দিয়া দান কুপাত্ৰক দিয়াৰ দৰে হয়। গীতাত লিখা আছে যে কুপাত্ৰত দিয়া দান কেতিয়াও সফল নহয়। কিমান দয়ালু পৰমাত্মা, পিছত ভিতৰৰ পৰা প্ৰেৰণা কৰে যে আমাৰ দাতাই ইমানখিনি বচাই দিলে, যে এনেকুৱা হ'ব লগা আছিল, ভগৱানে দয়া কৰিলে। তাৰপিছত প্ৰেৰণা কৰে যে কিবা দান কৰো। তো कहते करावे साईं और मन में लहर उठा, दादू सरदार जी के आप बगल हो जावे। এওঁ ইমান দয়ালু, আমাৰ কল্যাণৰ বাবে কিমান দয়া কৰে, আমাৰ কল্যাণৰ বাবে কিমান ধ্যান ৰাখে যে কেনেকৈ হ'ব ইয়াৰ কল্যাণ। আৰু এওঁ স্বয়ঙো এতে সৌচল চিদ্ৰ মে কৰো अपने जन के काज। গতিকে পুণ্যাত্মাসকল, মুক্তি প্ৰাপ্তিৰ বাবে ধৰ্ম আৰু এই 5টা যজ্ঞ অনিবাৰ্য। যেনে ধৰক খেতিত বীজ সিঁচিলে, পানী দিয়া নাই, সাৰ দিয়া নাই, তেন্তে সেই বীজ ব্যৰ্থ হ'ব। ঠিক এই প্ৰকাৰে সত্য নাম আৰু সাৰ নাম এয়াতো বীজ। আৰু 5টা যজ্ঞ পানী সিঁচা। গতিকে বীজ ৰোৱাৰ পিছত পানী একেৰাহে দি থাকিব লাগিব, যেতিয়ালৈকে শস্য নপকে। শস্য পকিলেহে আমি ইয়াৰ পৰা যাব পাৰিম। যেতিয়া শস্য পকিব অন্তিম নিশ্বাসত, আপুনি দানো কৰিব লাগিব, সৎসংগ শুনিব লাগিব, জ্ঞান যজ্ঞ যাক কয়, প্ৰণাম যজ্ঞ, এই 5টা যজ্ঞ কৰি থাকিব লাগিব, আৰু নামৰ স্মৰণো কৰি থাকিব লাগিব। গতিকে ইয়াৰ দ্বাৰা আমাৰ ভক্তি মুক্তি সফল হ'ব, আমাৰ মুক্তি প্ৰাপ্ত হ'ব। এতিয়া ধৰি লওক কিবা কাৰণত আপোনাৰ ভৰি পিছলি গ'ল, সত্য লোকলৈ নগ'ল। গতিকে দুৰ্গতিটো ইয়াত হ'বই হ'ব। 84 লাখ যোনিত আপুনি যাবই লাগিব। ইমানখিনি সঁহাৰি আপুনি পাব। পুনৰ জন্ম হলে আপোনাৰ উপাৰ্জনৰ সমস্যা সমাধান হোৱা পাব। কোনো ভাল ধনী ঘৰৰ ব্যক্তিৰ ঘৰত জন্ম হ'ব। তাৰ পিছত আপুনি সহযোগ পাব। কিন্তু আপোনাৰ মনত এয়া সপোনতো আহিব নালাগে যে ভগৱান মই আকৌ জন্ম ল'ম। এনেকৈ ক'লেই নহয়। এই জ্ঞানেৰে
আপোনাৰ হৃদয়ত আপোনাৰ আত্মাত ইমানখিনি ঘৃণা আহিব, গ্লানি আহিব, যেনে কোনো বস্তুৰ প্ৰতি এলাৰ্জি থাকে, তেতিয়া সেই বস্তু মুখৰ সন্মুখলৈ আনিলেও বমি ওলাই আহে। গতিকে এনেকুৱা স্থিতি আহিব আপোনাৰ ইয়াত এই জ্ঞানেৰে, এই ভক্তি বিধিৰে। কিছু সময়ৰ পিছত ইয়াৰে কোনো বস্তুৰ প্ৰতি আপোনাৰ মোহ নাথাকিব, না কোনো ৰাজ্যভাৰত, না কোনো MLA, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী পদবী আপোনাৰ আত্মাই নামানিব যেতিয়া জ্ঞান হ'ব। আৰু জ্ঞান এই সৎসংগৰে হ'ব। পৰমাত্মাই কয়, গৃহভূমি ভৰোসে ডুবে হে ये कल्पत है दो दीन सबका सतगुरु कुल धनी मगर भयालो लीन। এতিয়া গৰিবদাস চাহেবদেৱে কি কৈছে, কে ভূমি ভৰোসে ডুব ৰহে হে, ভ্ৰমি নিজৰ ভক্তি নষ্ট কৰি আছে। और कल्पत है दो दिन, হিন্দু আৰু মুছলমান এই দুইটা ধৰ্ম ভ্ৰমিত হৈছে, নিজৰ মাৰ্গৰ পৰা আঁতৰলৈ গৈছে। और सबका सतगुरु कुल धनी मगर भयो लोलीन, ভূমি ভৰোসে ডুবতে হে। যেনেকৈ মুছলমান ভাইসকলে কয় যে মক্কালৈ গলে মুক্তি হয়, আৰু মক্কাত যাৰ মৃত্যু হয় তেওঁ চিধা স্বৰ্গলৈ, ভীষ্টলৈ যায়। পৰমাত্মাই বহুত উদাহৰণ দি থৈছে, আৰু পণ্ডিতসকলে কৈছিলে ব্ৰাহ্মণ হিন্দুসকলৰ গুৰু, যে যিসকলে কাশীত মৃত্যু লাভ কৰে সিহঁত পোনপটীয়াকৈ স্বৰ্গলৈ যায়, আৰু যি মগহৰত মৃত্যু প্ৰাপ্ত কৰে সি গাধ হয়, সি নৰকলৈ যায়। পৰমাত্মা কবীৰদেৱ, পৰমেশ্বৰদেৱ স্বয়ং যেতিয়া তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ আহিছিল বাৰাণসীত, কাশীত, তেতিয়া তেওঁ কৈছিলে যে পুণ্যকৰ্মী প্ৰাণী আৰু সত্য সাধনা কৰা ভক্ত, তেওঁ য'তেই শৰীৰ এৰক, য'তেই মৃত্যু নহওক, তেওঁ নিজৰ ভক্তি উপাৰ্জনেৰে নিজৰ ঈশ্বৰৰ ওচৰলৈ গুচি যায়, তেওঁ নৰকলৈ নাযায়। আৰু দুষ্টকৰ্মী প্ৰাণী, সৎভক্তি নকৰা ভক্ত য'তে নমৰক, কাশীতে মৰক বা মঘৰতে মৰক, চিধা নৰকলৈ যায়। কিন্তু এই কথা সেই কাশীৰ পণ্ডিতে হজম কৰিব পৰা নাছিল। এই ভ্ৰম নিবাৰণ কৰিবলৈ পৰমেশ্বৰ কবীৰদেৱে কৈছিলে যে মই মঘৰত শৰীৰ এৰিম, আৰু পণ্ডিতসকল তোমালোকে মোৰ লগত বলা, আৰু তোমালোকে এই পঞ্জিকা, জ্যোতিষী সকলো একত্ৰিত কৰি লোৱা। তাৰ পিছত কৈ দিয়া ইয়াতে উপস্থিত থকা মানুহক যে মই কলৈ গলো, সততাৰে কবা মই যি সাধনা কৰি আছো সেয়া সৎ সাধনা। পৰমাত্মাই এটা লীলা কৰিবলৈ আহিছিল, উদাহৰণ দিবলৈ আহিছিল, আৰু ভ্ৰম নিবাৰণ কৰিব আহিছিল। কাশীত কি কৰি থৈছিল এই নকলি গুৰু ব্ৰাহ্মণসকলে, এই শত্ৰুবোৰে আমাৰ লগত কি কৰি থৈছিল, এনেকুৱা ভ্ৰমিত কৰি থৈছিল আমাৰ পূৰ্বপুৰুষসকলক, যে যিয়ে কাশীত মৰে সি চিধা স্বৰ্গলৈ যায়। গতিকে শ্ৰদ্ধালু ব্যক্তিসকলে, যাৰ লগত ভাল ধন আছিল, ধনী মানুহসকলে, বিশেষকৈ বৈশ্য কুলৰ মানুহে, বনিয়াসকলে সেই ব্ৰাহ্মণসকলৰ কথাত বহুত মহত্ব দিলে। সিহঁতৰ বৃদ্ধসকলে ক'ব ধৰিলে, পুত্ৰ, আমাৰ মৃত্যুটো হ'বই, যদি কাশীত কিছুদিনৰ বাবে থাকিব পাৰো শেষত, তেন্তে আমি স্বৰ্গ পাম, গুৰুদেৱে কয়। গতিকে সেই ভকতসকলে ভাবিলে যে আমাৰ পিতৃ মাতৃয়ে আমাৰ বাবে বহুত কিবা কিবি কৰিছে, শেষৰ সময়ত ভাড়াত এটা কোঠালি লৈ চাকৰৰ লগত এৰিম, তাত তেওঁলোকে মৃত্যু প্ৰাপ্ত কৰিব, গুৰুদেৱৰ বচনো শুনি থাকিব, আৰু এওঁলোকৰ কল্যাণ হ'ব। এনেকুৱা কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত সেই গুৰুসকলে কি স্কিম বনালে যে বহুত বেছি তেওঁলোকৰ শ্ৰদ্ধালু আহিবলৈ ধৰিছে, বাহিৰত কোঠালি ল'ব। সিহঁতক এনেকৈ ক'লে যে তোমালোকে এনেকুৱা কৰা, আমাৰ লগতে এৰা তোমালোকৰ পিতৃ মাতৃক, এওঁলোকৰ খৰচ আমাক দিয়া, আমি তেওঁলোকৰ সেৱা কৰিম, ইয়াত ভক্তিও কৰি থাকিব, আমিও নিজৰ বাবে ৰুটি বনাম যিহেতু তেওঁলোকৰ বাবেও বনাই দিম।
এতিয়া লালসাত বিপদ চপাই ল'লে সেই পণ্ডিতসকলে। এতিয়া বৃদ্ধৰো বৃদ্ধাক তাতে এৰিলে আৰু মাহত 10-20 টকা দিবলৈ ধৰিলে। আগতে 10-20 টকা বহুত বেছি আছিল, 20,000ৰ সমান। এতিয়া ব্ৰাহ্মণসকলৰ ভাল লাগিল সেই নকলে গুৰুবোৰৰ। যিসকল গুৰু আছিল সিহঁতৰ, এজন গুৰুৰ ওচৰত 20জনমান বুঢ়া বুঢ়ী একত্ৰিত হ'ল। এতিয়া এজন বুঢ়া বুঢ়ীৰ কথা শুনিবলৈ কিমান কষ্ট হয়। এতিয়া সিহঁতৰ এজন গুৰুৰ ওচৰতে 10-20টা হ'ল। এতিয়া সিহঁত চিন্তাত পৰিল যে কি কৰো, লালসাত বিপদটো চপালো, তাৰপিছত স্কিম বনালে সেই বদমাছবোৰে। কি স্কিম বনালে যে ভাই এনেকুৱা ভুৱা প্ৰচাৰ কৰা, এটা এনেকুৱা প্ৰপগেণ্ডা এৰা। সিহঁতে কি স্কিম বনালে যে কৈ দিয়া, যিয়ে শীঘ্ৰে স্বৰ্গলৈ যাব বিচাৰে সিহঁতৰ বাবে ভগৱানৰ ফালৰ পৰা এখন কৰত আহে, কৰত খৰি কটা এডাল সঁজুলি, দীঘল দীঘল দাঁত থকা, ইপাৰ সিপাৰ কৰি দিয়ে খৰিডাল। গংগা নদীৰ পাৰত এটা ষ্ট্ৰাকচাৰৰ দৰে বনাই এনেকুৱা, আৰু তাৰ ভিতৰত এডাল কৰত ওপৰ তল কৰা অলপ স্থান এৰি দিলে, আৰু সেইডাল চলোৱা হেণ্ডেল অলপ দূৰত থলে, ৰছীৰে ঢিলা কৰি দিলে তললৈ আহি যায়, টানি দিলে ওপৰলৈ গুচি যায়। আৰু এইটো প্ৰপগেণ্ডা প্ৰচাৰ কৰিলে যে যিয়ে সোনকালে স্বৰ্গলৈ যাব বিচাৰে সিহঁতৰ বাবে ভগৱানৰ ফালৰ পৰা এখন কৰত আহে, সেই কৰতেই যাক কাটি দিব সি চিধা স্বৰ্গলৈ যাব। এতিয়া পৰমাত্মাক পাবলৈ সেই বুঢ়া বুঢ়ী হালে ভাবিলে যে আমাৰতো মৃত্যু হ'বই, বৃদ্ধাৱস্থাত কষ্টও পাই আছো, কিয়নো কৰতখনেই লৈ লওঁ। তাৰে এক্সট্ৰা ফিজ ৰাখিলে, এক্সট্ৰা চাৰ্জ কৰিলে 100 টকা 50 টকা। এতিয়া সেই বুঢ়া বুঢ়ীসকলে নিজৰ ল'ৰা ছোৱালীক ক'লে যে পুত্ৰ, আমিও বৰ কষ্টত আছো এই শৰীৰৰ বাবে। গুৰুদেৱে কৈছে যে ভগৱানৰ ফালৰ পৰা এখন কৰত আহে, সেই কৰতেৰে যিয়ে নিজৰ ডিঙি কটাব পাৰে সি চিধা স্বৰ্গলৈ গুচি যায় পুত্ৰ, 50 টকা ফিজ লাগে, তোমালোকে চাই লোৱা। এতিয়া ল'ৰা ছোৱালীয়ে ভাবিলে যে পিতৃ মাতৃৰ ইচ্ছা, গুৰুদেৱক দিবলৈ 50 টকা দিলে, যে 50 টকাত পিতৃ মাতৃক স্বৰ্গলৈ পঠিয়াই দিয়া। এতিয়া কছাইৰ দৰে কাম কৰিবলৈ ধৰিলে, তলত ডিঙিটো থয় আৰু ওপৰৰ পৰা কৰত আহি তেওঁলোকক কাটি দিয়ে। এই প্ৰকাৰে স্বৰ্গলৈ পঠিয়াবলৈ ধৰিলে, কাৰণ পিছ এৰুৱাব বিচাৰিছিলে। আৰু এইটো প্ৰপগণ্ডা বিয়পাই দিলে যে যিয়ে এনেকৈ শিৰ কটাই দিয়ে সি চিধা স্বৰ্গলৈ যায়। এতিয়া পৰমাত্মাক পাবলৈ পুণ্যাত্মাসকলে তাতে নিজৰ ডিঙি কটাবলৈ ধৰিলে। গতিকে পৰমাত্মা মুক্তিদাতাই কয় যে বিনা ভক্তি ক্যা হোতে হে বাৱে কাশী ক্ৰতলে। কৰত দীঘল কুঠাৰক সেয়া দীঘল কুঠাৰৰ দৰে হয়, কয় ভক্তিৰ অবিহনে একো নহয়, লাগিলে কাশীত গৈ তুমি কৰতেৰেই ডিঙি কটাই লোৱা। और मिटे नहीं मन वासना बहुविध परम संदेह। যেনেকৈ সেই কাশীৰ মানুহে, সেই পণ্ডিতসকলে এইটো বিয়পাই দিছিল যে যিয়ে মগহৰত মৰে, মগহৰ গৌৰখপুৰৰ পৰা 25 কিলোমিটাৰ দূৰত্বত এটা স্থান আছে। সেই ঠাইত সেই সময়ত বিজলী খান নামৰ এজন পাঠান নবাব আছিল। এবাৰ তাত দুৰ্ভিক্ষ হৈছিল। মগহৰ ষ্টেটত, মগহৰ সাম্ৰাজ্যত, আৰু সকলো তন্ত্ৰ মন্ত্ৰ কৰিছিল। সকলো সিদ্ধ পুৰুষে হাত থিয় কৰি দিছিল যে তোমালোকৰ সংস্কাৰত 4 বছৰ বৰষুণ নিদিয়ে, 4 বছৰ দুৰ্ভিক্ষ হবই হব। তেতিয়া কবিৰ পৰমেশ্বৰৰ ওচৰলৈ বিজলী খান পাঠান নিজেই গৈছিল। পৰমাত্মা মগহৰলৈ আহিছিল আৰু আহিয়ে বহুত বৰষুণ দিয়াই দিছিল। তেওঁ ভৰাই দিছিলে সকলো পুখুৰী, সকলো সমান কৰি দিছিল। তাৰ পিছত মগহৰৰ সকলো ব্যক্তিয়ে, তাৰে স্থানীয় লোকে
পৰমেশ্বৰ কবীৰদেৱৰ পৰা উপদেশ লৈছিল। হিন্দু আৰু মুছলমানে সেই মঘৰত আধা মুছলমান আছিল আৰু আধা হিন্দু আছিল। আৰু সকলোৱে মৰিব ওলোৱাজনে কিনো নকৰে, তাৰ পিছত জ্ঞান বুজি পালে। গতিকে মগৰ সাম্ৰাজ্যৰ যিজন নবাব আছিল, সেই বিজুলী খান পাঠানো কবিৰ পৰমেশ্বৰৰ শিষ্য হ'ল। আনফালে কাশীৰ নৰেশ বীৰ দেৱ সিং বাঘেল, তেওঁ কবিৰ পৰমেশ্বৰৰ জ্ঞান ভক্তি আৰু শক্তিৰ সৈতে পৰিচিত হৈ কবীৰদেৱৰ শিষ্য হৈছিল। গতিকে কবিৰ পৰমেশ্বৰে কৈছিল যে ভাই, মাটিৰ ভৰসাতে থাকিব নালাগে। তোমালোকৰ কোনোবাই কয় মথুৰাত মুক্তি হ'ব নহয়, পৰমাত্মাই কয় মুক্তি খেত মথুৰা পৰি और किन्या कृष्ण कलोल और तंस केसी जानोर सेवा फिरते डमडल। তোমালোকৰ কথা মানি লৈছো, তোমালোকে মথুৰাক মুক্তিৰ ক্ষেত্ৰ বুলি মানা, মুক্তিৰ ক্ষেত্ৰ। তাত কৃষ্ণদেৱেতো গোপীৰ লগত অযথা কাম কৰিছিল, আৰু তোমালোকে মানা যে সেয়া মুক্তি স্থান হয়। তেন্তে সেই মুক্তিৰ স্থানত কংস, কেশী আৰু চানুৰৰ দৰে জীৱই মৃত্যু প্ৰাপ্ত কৰিলে তথাপিও মুক্তি নহল কিয়? গতিকে কোৱাৰ ভাৱ এইটো যে যি ভক্তি যথাৰ্থ ভক্তি, সেই ভক্তি কৰিলে মুক্তি হ'ব আৰু মৰ্যাদাত থাকিলে। গতিকে সেই কবিৰ পৰমেশ্বৰে ব্ৰাহ্মণক ক'লে যে তোমালোকে মূৰ্খ বনাই আছা এই সৰল জনতাক। মই মঘৰত শৰীৰ এৰিম আৰু মই স্বৰ্গতকৈও দূৰত সত্যলোকলৈ যাম। এতিয়া এই কথা ব্ৰাহ্মণসকলে নামানে, কাৰণ জনতাৰ মাজত ঢোল বজাইছিল যে তাত মৰিলে গাধ হ'ব, নৰকলৈ যাব। গতিকে পৰমাত্মা তাৰ পৰা গ'ল। 120 বছৰীয়া শৰীৰ আছিল কবিৰ পৰমেশ্বৰৰ। তেওঁ দেখুৱাই আছিল নিজৰ, এনেইতো তেওঁৰ শৰীৰৰ কোনো আয়ুস নাই, পৰমাত্মাৰ কোনো আয়ুস নাথাকে। তেওঁ লীলাময় শৰীৰ দেখুৱাইছিল, এটা জনসাধাৰণৰ দৰে জীৱন যাপন কৰি, নিজৰ হাতেৰে কৰ্ম কৰি, নিৰ্বাহ কৰি দেখুৱাই, এটা লীলা কৰে। প্ৰত্যেক যুগতে আহে তেওঁ। 120 বছৰীয়া বয়সৰ আয়ুস এনেকুৱা শৰীৰ দেখুৱাই আছিল আৰু কাশীৰ পৰা খোজকাঢ়ি আগবাঢ়িল। তেওঁৰ লগত বীৰ দেৱ সিং বাঘেল, কাশীৰ নৰসেও নিজৰ সৈন্যলৈ যাব ধৰিলে। কাশীৰ বহু ব্যক্তি দৰ্শনাৰ্থে গ'ল। কাশীৰ সেই বিদ্বান মণ্ডলেশ্বৰ সকলেও নিজৰ বহী কিতাপ লৈ তেওঁৰ লগত যাব ধৰিলে। সেই পঞ্জিকা, শাস্ত্ৰ, জ্যোতিষী সকলো লৈ গ'ল, লগত গ'ল। বীৰ দেৱ সিং বাঘেলে এইবাবে সৈন্য লগত নিছিল যে মই নিজৰ গুৰুদেৱৰ শৰীৰ ইয়ালৈ লৈ আহিম যেতিয়া তেওঁ নিজৰ শৰীৰ এৰিব, আৰু হিন্দুৰ নিয়মত তেওঁৰ অন্তিম সংস্কাৰ কৰিম। মুছলমানৰ হাতলৈ আমাৰ গুৰুদেৱৰ শটো যাবলৈ নিদিওঁ। এতিয়া বিজুলী খাঁ পাঠান মুছলমানসকলে গম পালে যে গুৰুদেৱ ইয়ালৈ আহি আছে, আৰু বহু মানুহ দৰ্শনাৰ্থে আহি আছে, আৰু গুৰুদেৱে ইয়াত নিজৰ জীৱনলীলাৰ অন্ত পেলাব। আৰু বীৰ দেৱ সিং কাশীৰ নৰেশ হিন্দুসকলৰ উদ্দেশ্যৰ কথাৰ সৈতে পৰিচিত হ'ল যে সিহঁতে শৰীৰটো লৈ যাব। গতিকে বিজুলী খাঁ পাঠানেও নিজৰ মুছলমানসকলৰ উপদেশ ল'লে। তেতিয়া মুছলমানসকলে ক'লে যে আমি নিজৰ গুৰুদেৱৰ পীৰৰ শৰীৰ হিন্দুসকলক নিদিওঁ, আমি মুছলমান নিয়মেৰে অন্তিম সংস্কাৰ কৰিম। যদি নামানে তেনেহ'লে যুদ্ধ কৰি হ'লেও প্ৰাপ্ত কৰিম। যেতিয়া পৰমেশ্বৰ কবীৰদেৱ তালৈ গৈ পালে তৃতীয় দিনা খোজকাঢ়ি, কাৰণ কাশীৰ পৰা মঘৰ প্ৰায় 200 কিলোমিটাৰমান হ'ব। গতিকে বিজুলী খাঁ পাঠানে প্ৰণাম জনালে যে আহক গুৰুদেৱ। পৰমাত্মাই তালৈ যোৱাৰ কাৰণটো ক'লে, আৰু ক'লে যে বিজুলী খাঁ মই স্নান কৰিম, পানী জলৰ ব্যৱস্থা কৰা। বিজুলী খাঁ পাঠানে ক'লে যে আপোনাৰ বাবে পানী আনি থৈছো, বিশুদ্ধ পানী স্নানৰ বাবে। পৰমেশ্বৰ কবীৰদেৱে ক'লে যে মই বৈ থকা পানীত, নদীৰ পানীত স্নান কৰিম। এতিয়া বিজুলী খাঁ পাঠানে ক'লে যে ইয়াত এটা নদী বয়, আমি নদী, কিন্তু ভগৱান শংকৰে তাত অভিশাপ দি থৈছে, তাৰ পানী শেষ হ'ল, এতিয়া শুকান হৈ পৰি আছে।
তেতিয়া পৰমেশ্বৰে ক'লে যে মোক দেখুৱাচোন সেই আমি নদীটো ক'ত আছে। য'ত পৰমেশ্বৰ থিয় হৈ আছিল তাৰ পৰা অলপমান দূৰৈত 2-3 একৰমান দূৰত্বত 600 ফুটমান দূৰৈত সেই শুকান নদীটো পৰি আছিল। পৰমাত্মাই তাত থিয় হৈ আছিল আৰু হাজাৰ সংখ্যাত দৰ্শক, আৰু পৰমেশ্বৰে এনেকুৱা কৰিছিলে হাতেৰে নিৰ্দেশ, যেনে এই ট্ৰেফিকৰ চিপাহীবোৰে যে কৰে, এনেকুৱা কৰিলে। কি দেখিলে যে অলপমান দূৰৈত এটা বহুত ডাঙৰ বিস্ফোৰণ হ'ল। ইমান তীব্ৰ বেগেৰে তাৰ পৰা পানী ওলাই আহিল আৰু গোটেই নদী ভৰি পৰিল। বলো সতগুৰুদেৱ। বন্দী छोड़ কবীৰ পৰমেশ্বৰ জি কি জয়। সকলোৱে স্নান কৰিলে, জলপান কৰিলে, স্নান কৰিলে, পানী খালে। তাৰপিছত পৰমেশ্বৰে ক'লে যে ভাই, 2খন চাদৰ আনা, এখন তলত পাৰি দিম আৰু এখন গাত লৈ শুম। তাৰপিছত পৰমেশ্বৰে সুধিলে যে ভাই বিজুলী খাঁ পাঠান, তুমি সৈন্য কিহৰ বাবে আনিছা? বীৰ দেৱ সিং বাঘেল, তুমি কিয় সৈন্য আনিছা? দুয়োটাই শিৰ ধোৱালে, দুয়োটাই মুখামুখিকৈ থিয় হৈ আছিল। হিন্দুসকলে ক'ব ধৰিলে যে আপোনাৰ শটো আমি এই মুছলমান কাফিৰসকলৰ হাতত পৰিবলৈ নিদিওঁ। আমি আপোনাৰ অন্তিম সংস্কাৰ হিন্দুৰ নিয়মেৰে কৰিম। মুছলমানসকলে ক'ব ধৰিলে আপোনাৰ শৰীৰটো আমি এই হিন্দু কাফিৰসকলৰ হাতত পৰিবলৈ নিদিওঁ। আমি আপোনাৰ শৰীৰৰ অন্তিম সংস্কাৰ নিজৰ হিচাপত কৰিম। আৰু যদি এনেকুৱা নহয় তেনেহ'লে আমি যুদ্ধ কৰি শৰীৰ প্ৰাপ্ত কৰিম। এতিয়া পৰমেশ্বৰে ক'লে যে আৰে সৰল মানুহ, মূৰ্খহঁত, তোমালোকক শিক্ষা দিয়া মোৰ 120 বছৰ হ'ল। তোমালোকে মোৰ শিক্ষা কি ইমানখিনিয়ে পালন কৰিব পাৰিলা? আজিও তোমালোকে হিন্দু মুছলমান দুজন হৈ থিয় হৈ আছা। খবৰদাৰ, যদি কাজিয়া কৰে তেনেহ'লে মোতকৈ বেয়া কোনো নহ'ব। আৰু শুনা, ইয়াৰ ভিতৰত মোৰ শৰীৰটো নোপোৱা তোমালোকে। কিন্তু সিহঁতৰ হজম নহ'ল। তোমালোকে কাজিয়া নকৰিবা। এখন চাদৰ হিন্দুসকলে ল'ব, আন এখন চাদৰ মুছলমানসকলে। আৰু চাদৰৰ মাজত যি বস্তুৱে নোপোৱা সমানে ভগাই ল'বা। কাজিয়া নকৰিবা, নহ'লে বিনাশ হ'ব। তোমালোকৰ মাজত গৃহযুদ্ধ আৰম্ভ হ'ব, অশান্তি হ'ব, মহাভাৰততকৈও ডাঙৰ যুদ্ধ হ'ব। কিন্তু সিহঁতৰ মনত এইটো আছিল যে গুৰুদেৱে এবাৰ শৰীৰটো এৰক, তাৰপিছত আমি চাই ল'ম। তাৰপিছত আমি কাৰো নামানো, নিজৰ হিচাপত কৰিম। এতিয়া পৰমাত্মাই এনেকুৱা কৰিলে, শৰীৰ এৰিলে। শৰীৰটো তেওঁৰ লগতে গৈছিল, এৰা নাছিল। কিন্তু কি হ'ল, যিবোৰ সৰ বস্তু আছিল, যেনে ধৰক চাদৰখন, গাত লৈ থকাখন, গাত লৈ থকা যেনে অনুভৱ হৈছিল, তেওঁৰ সমান ফুল হৈ গ'ল, সুগন্ধি ফুল। তাৰপিছত পৰমাত্মা আকাশলৈ গৈ আকাশবাণী কৰিলে যে চোৱা ব্ৰাহ্মণসকল, চোৱা মই গৈ আছো সত্যলোকলৈ। যেতিয়া আকাশলৈ চালে তেতিয়া পৰমাত্মাৰ নুৰী শৰীৰ, তেওঁৰ শৰীৰ তেজোময় হ'ল আৰু আকাশলৈ গৈ আছে আৰু আকাশবাণী কৰি গৈ আছে আৰু ক'লে উঠাই দিয়া পৰ্দা, ইয়াত নাই মুৰ্দা। চাদৰখন দাঙি দিয়াত সুগন্ধি ফুল দেখিলে। হিন্দু আৰু মুছলমানসকলেতো কটামৰা কৰিবলৈ সাজু আছিল, কিন্তু এজনে আনজনক বিজুলী খাঁ পাঠান আৰু বীৰ দেৱ সিং বাঘেল হিন্দু ৰজা, ইজনে আনজনক ধৰি মৰমত, ইজনে আনজনক ধৰি বুকুত বুকু লগা সাৱটি ধৰিলে। হিন্দু মুছলমানসকলে নিজৰ মাজত এনেদৰে সাৱটি ধৰি কান্দি আছে যেনেকৈ যেতিয়া সৰু ল'ৰা ছোৱালীৰ পিতৃ বা মাতৃ ঢুকায়। ধৰি ধৰি কান্দি আছে আৰু কৈ আছে যে আমি বহুত মূৰ্খ, আমি চিনি নাপালো তেওঁ আল্লাহ খুদা আছিল, পৰমাত্মা আহিছিল। এতিয়া পুণ্যাত্মাসকল, আমি পৰমেশ্বৰক চিনি নাপালো। ইমান লীলা কৰি থৈ গৈছে প্ৰভুৱে। আজিও মগহৰ স্থানত হিন্দুসকলে নিজৰ বাবে বেলেগকৈ স্মাৰক বনাইছে, সেই চাদৰ আৰু সেই সুগন্ধি ফুল লৈ। আৰু মুছলমানসকলে বেলেগকৈ বনাই লৈছে এখন চাদৰ আৰু আধা ফুল লৈ।
আজিও বিদ্যমান আছে। সংগীবোৰক দাসে লগত লৈ গৈছিল প্ৰমাণ দেখুৱাবলৈ যে আমি যি শুনিছো সেয়া সঁচা। গতিকে পুণ্যাত্মাসকল, সেই ফুল আনি বাৰাণসীত কাশীতো এটা স্থান বনাই দিছিলে বিজুলী খাঁ পাঠানে। হিন্দু আৰু মুছলমানসকলৰ বেলেগ বেলেগ স্মাৰক তাত এতিয়াও আছে আৰু সিহঁতৰ মাজত কোনো তৰ্কযুদ্ধ নাই। ইহঁতে নিজৰ হিচাপত কৰি আছে, সিহঁতে নিজৰ হিচাপত। মাজত দেৱালো নাই, গ্ৰিল লগাই থৈছে পাৰ্টিশ্যনৰ বাবে, যেনেকৈ ইয়াত গ্ৰিল লগোৱা আছে। আৰু মাজত এখন সমূহীয়া গেটো আছে। দৰ্শক যায়, দুইটাই চাই আহে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয় कि सतगुरु संगत छोड़ के 6 लाख वर्ष जप कीन, इंद्री कर्म नामोक्ष होए फिर काल के अधीन। যি ভগতে কিছুদিন এই ভক্তি কৰি যিকোনো কাৰণত তেওঁলোকৰ দুৰ্ভাগ্য, সিহঁত বিমুখ হৈ যায়, ইয়ালৈ আহিবলৈ বাদ দিয়ে, গুৰুদেৱৰ সৈতে সম্পৰ্ক সমাপ্ত কৰি লয়। আৰু কিছুমান এনেকুৱা অকৰ্মণ্য অযথা আছিলে, সিহঁতে কয় আমি ঘৰতেই ভক্তি কৰি ল'ম। পুণ্যাত্মাসকল, পৰমাত্মাই কয় সতগুৰু সংগত छोड़ के 6 लाख वर्ष जप कीन, इंद्रिय कर्म ना मोक्ष होए। না কর্ম কটা যায়, না মুক্তি হয়, ফের কালকে অধীন। পুণ্যাত্মাসকল, আমি ইয়াৰ পৰা 21 ব্ৰহ্মাণ্ড কালৰ 7 সংখ্য ব্ৰহ্মাণ্ড এই পৰব্ৰহ্মৰ এয়া পাৰ কৰি যাব লাগিব। যেতিয়া ইয়াৰ পৰা ভক্তিযুক্ত প্ৰাণী যায়, যদি তাৰ লগত সৎগুৰু নাই, সি যাব নোৱাৰে 10 খোজো। ৰাস্তাত নাজানো কি কি সমস্যা আহে। এয়া কালৰ ভয়ংকৰ জাল। আমি সেই ৰাস্তাৰেই যাব লাগিব, যেনেকৈ আমি আমাৰ শৰীৰতে যেনেকৈ কমল বনোৱা আছে, এই কমলেৰে আমি গলে পোনপ্ৰথমে গণেশ দেৱৰ লোক আহিব। আমি যেতিয়া গণেশ দেৱৰ লোকলৈ যাম আৰু গুৰুদেৱ লগত থাকিব, তাত আপোনাৰ একাউণ্ট ক্লিয়াৰ কৰাই তাৰপিছত আগলৈ লৈ যাব। আৰু যদি সৎগুৰু লগত নাই আৰু আপোনাৰ আগৰ উপাৰ্জনো আছে, গুৰুদ্ৰোহী হোৱা নাই, এনেই ভক্তি এৰি দিছে, আহিবলৈ বন্ধ কৰিছে, তেতিয়া সেই সময়খিনি যেতিয়া আপুনি গুৰুদেৱৰ লগত আছিলে, তেতিয়া যি ভক্তি কৰিছিলা, এই 7 মন্ত্ৰ কৰিছিলা বা 2 মন্ত্ৰ সত্যনামৰ কৰিছিলা, 4 নামৰ কৰিছিলা, গতিকে গণেশদেৱৰ যি জব আপোনাক দিয়া হয়, সেই 7টাৰ প্ৰথম মন্ত্ৰত, সেই মন্ত্ৰৰ উপাৰ্জনেৰে আপুনি প্ৰথমে গণেশদেৱৰ লোকলৈ যাব। আৰু তাত ইমান নাচ গান ডান্স নাজানো কিমান বিভিন্ন ধৰণৰ, যেতিয়া আত্মা তালৈ যায়, তাৰ সূক্ষ্ম শৰীৰ থাকে, স্ত্ৰীৰ গলে স্ত্ৰীয়ে থাকে, পুৰুষ থাকিলে পুৰুষৰ দৰে সূক্ষ্ম শৰীৰ থাকে। গতিকে প্ৰত্যেক লোকতেই গলে তাত বিভিন্ন ধৰণৰ নাচ গান অযথা কাম। গতিকে একাউণ্ট কৰাবতো পাহৰিয়ে যায়, সেই ৰেষ্টুৰেণ্টত ভ্ৰমিত হৈ যায়। তাৰ পিছত তাত গণ বনাই দিয়া হয়, সিহঁতৰ পুণ্য উপাৰ্জনেৰে আৰামত থাকে আৰু সকলো অযথা কাম কৰে। নাচ গান ডান্স বেলেগ কামেই নাই। যেনেকৈ ৰেষ্টুৰেণ্টলৈ গলে ধন খৰচ হয়, তাত যি টি খোৱা চোৱা শুনা, গতিকে সেই পুঁজি খৰচ হোৱাৰ পিছত বাহিৰলৈ উলিয়াই দিয়ে। তাৰপিছত বিষ্ণুৰ লোক, বিষ্ণুদেৱৰ লোকত আপুনি যি মন্ত্ৰ জপ কৰি থৈছে, তাৰে উপাৰ্জন শেষ হোৱাৰ পিছত শিৱৰ লোক, সেই উপাৰ্জন শেষ হোৱাৰ পিছত আকৌ দুৰ্গাৰ লোক, সেই উপাৰ্জন শেষ হোৱাৰ পিছত আপোনাৰ যি সত্য নামৰ প্ৰথম আৰু দ্বিতীয় মন্ত্ৰ, প্ৰথম মন্ত্ৰ যি ওম নাম হয়, সেয়া ব্ৰহ্মৰ, তাৰপিছত ব্ৰহ্মলোক, আৰু দ্বিতীয় যি তৎমন্ত্ৰ, তাৰ বাবে এই কালে নিজৰ এখন ব্ৰহ্মাণ্ডত ব্ৰহ্মলোকতে বেলেগকৈ নকলি সত্যলোক, অলখলোক, অগমলোক, অনামী লোক ৰচনা কৰি থৈছে। সেই দ্বিতীয় মন্ত্ৰ সত্য নামৰ মাজত যি 2টা মন্ত্ৰ আছে, তাৰ উপাৰ্জনেৰে ওপৰত নকলি সত্যলোকত এৰি দিয়ে। আৰু যিয়ে তৃতীয় নামৰো জপ কৰি থৈছে,
তাৰ বাবে কালে আগলৈ আলাস লোক আৰু অগম লোক বেলেগকৈ বনাই থৈছে, নকলি তাত পৰি থাকে। যেতিয়া তাৰ ভক্তি একেবাৰে নাশ হৈ যায়, তাৰ পিছত নৰকত পেলাই দিয়ে। মানে এই প্ৰচিডিয়ৰত 1000 যুগ পাৰ হৈ যায়। সি গমেই নাপায় সি কেনেকৈ ধ্বংস হৈ গল। গতিকে সদগুৰুৱে কয়, শিৱ মণ্ডল ব্ৰহ্মাপুৰী চাই বিষ্ণু লোকময় হো, আমৰে গুণ ভুলে নাহি তো আন ছোটা হো তই। এতিয়া কিছুমান পুণ্যাত্মাই জ্ঞানটো বহুত শুনিলে, দুৰ্ভাগ্যবশতঃ ইয়াৰ পৰা দূৰ হৈ গলেও হয়তো শিৱমণ্ডলত, শিৱৰ লোকত বা ব্ৰহ্মাৰ লোকত বা বিষ্ণুৰ লোকত নিজৰ উপাৰ্জনেৰে ফূৰ্তি কৰি আছে, তেন্তে তেওঁৰ অন্তঃকৰণত এই জ্ঞান সোমাই আছে। তেতিয়া তাৰ মনত পৰিব যে গুৰুদেৱেতো এনেকৈ কৈছিলে, কবিৰ পৰমাত্মাৰ জ্ঞানত কৈছিল, ইয়াততো আমাৰ পুঁজি নষ্ট হৈ আছে, মই ভুল ঠাইত আহিলো, মই ইয়ালৈ আহিব নালাগিছিল। কয়, যদি তুমি তাতো মোৰ বাবে হৃদয়ৰ পৰা কান্দা যে ভগৱান মোক বচোৱা, তেতিয়া সেই মালিক পৰমেশ্বৰ আহিব, তেতিয়া তাৰ পৰাও আপোনাক লৈ গৈ ক'ত ৰাখিব? ইয়াত এটা মিনি সত্যলোক আছে। প্ৰত্যেক ব্ৰহ্মাণ্ডত এখন মিনি সত্যলোক আছে। পৰমাত্মাৰ নিজা ৰাজদূত ভৱন আছে। যেনেকৈ প্ৰত্যেক দেশৰ এটা ৰাজ্যদূত ভৱন থাকে, এনেকুৱাই পৰমেশ্বৰৰ এটা স্থান আছে। গতিকে সেই আত্মাবোৰক যিয়ে নিজৰ পুঁজি নষ্ট হবলৈ নিদিলে, মনত পেলালে, তেওঁলোকক তাৰ পৰাই নি তাত থব, নিজৰ মিনি সত্যলোকত আৰু বীজ ৰূপত। আৰু তাত পৰমাত্মাৰ লোকত, মিনি সত্যলোকত পৰমেশ্বৰৰ ফালৰ পৰা সকলো আপুনি সুবিধা আহাৰ পাব। সেইটোৰে আপোনাৰ পুঁজি নষ্ট নহব। আকৌ আপুনি সেই পুঁজিৰ আধাৰত আকৌ আপোনাক থব পৰমাত্মাই সত্য যুগত। সত্য যুগত আপুনি 1000 লাখ বছৰ জীয়াব, কিন্তু সাধনা ভুল কৰিব। কাৰণ তললৈ অহাৰ পিছত ভগৱানৰ আপুনি একোৱেই নুশুনে। কালে যেনেকৈ ভ্ৰমিত কৰি থৈছে, সেই সাধনাতে লাগি থাকিব, কিন্তু আপুনি সেই সুবিধা সুযোগ পাব আগৰ জনমৰ উপাৰ্জন ভক্তিৰ পৰা। কিন্তু আপুনি ভাবি থাকিব, আপুনি যি সুবিধা পাই আছে সেয়া এই ভক্তিৰ পৰা পাই আছে। এই প্ৰকাৰে সত্যযুগ, ত্ৰেতা, দ্বাপৰত আপুনি নিজৰ পুণ্য নাশ কৰিব। কেতিয়াবা ৰজা হব, কেতিয়াবা পৃথিৱীপতি হব, কেতিয়াবা স্বৰ্গলৈ যাব। তাৰ পিছত আপুনি কলিযুগত থাকিব। কলিযুগত যেতিয়া আপুনি মানৱ জন্ম পাব, এই প্ৰচিডিয়ৰ আকৌ হব। কেতিয়াবা 1000 লাখ বছৰ পিছত এই শুভ অৱসৰ প্ৰাপ্ত কৰিব। যিয়ে পৰমাত্মাৰ চৰণত থাকিব নোৱাৰিলে, আপোনালোকক কলো 2 প্ৰকাৰে ভক্তি নাশ হয়। এটাটো পৰমাত্মাৰ পৰা বিমুখ হলে আৰু তেওঁ নিজৰ সকলো মন্ত্ৰৰ উপাৰ্জন ওপৰত ব্ৰহ্মালোক, বিষ্ণুলোক, শিৱলোক, দুৰ্গালোক, ব্ৰহ্মলোক, আলাসলোক, আগমলোক নকলিত সমাপ্ত কৰে। সিটো বহু লাখ যুগৰ পিছত আকৌ মনুষ্য জীৱন এই পৃথিৱীত পাব। তাৰ পিছত সত্যযুগ, ত্ৰেতা, দ্বাপৰত যি উপাৰ্জন বাকী ৰয়, সেয়া কলিযুগত, যিকোনো কলিযুগত সুযোগ পালে পাব, এই সময়ত জন্ম লোৱাৰ। আনটো সেইটো হ'ব যাৰ পৰমাত্মালৈ মনত পৰিব। বিষ্ণু লোকলৈ যোৱাৰ পিছত পৰমাত্মাই তাক বচাই নিব, তাৰ পিছত থব মিনি সত্যলোকত, তাৰ পিছত আকৌ পেলাই দিব। গতিকে সিও সত্যলোকত জন্ম লৈ মাজত ৰজা, চক্ৰৱৰ্তী ৰজা, নাজানো কি হৈ নিজৰ পুণ্য বহুতখিনি নষ্ট কৰিবই। আকৌ কলি যুগত এইটো সময়তেই মধ্য প্ৰজন্মত সুযোগ পাব, পালে পাব, নাপাবও পাৰে। গতিকে পৰমাত্মাই কয়, সৎপুৰুষ সংগত छोड़ के लाख वर्ष जप कीन ইন্দ্ৰিয় কৰ্মনা মোক্ষ হৈ ফিৰ কাল কে ঠিক। যেতিয়া এই প্ৰাণী ইয়াৰ পৰা আগলৈ যায়, বহুত অপেশ্বৰী নাচি থাকে বা যুৱক দেৱতা থাকে, মেল ফিমেল দুইটাক আকৰ্ষিত কৰাৰ সকলো ব্যৱস্থা কৰি থৈছে। এয়া জীৱৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। সি পাহৰি যায়, সকলো পাহৰি যায় আৰু কালৰ জালত বন্দী হয়। আপোনালোকক এটা অমৃত বাণী শুনাও পৰমাত্মাৰ মঘৰলৈ যোৱা। কি না মগৰ পিয়ানা সতগুৰু, কি না মগৰ পিয়ানা সতগুৰু, কি না মগর পিয়ানা हो। दोनों दिन चले संग जाके हिंदू मुसलमान हो।
दोनों दीन चले संग जाके हिंदू मुसलमान हो। की नाम अगर पियाना सतगुरु की नाम अगर पियाना सतगुरु की नाम अगर पियाना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। मुक्ति खेत को छोड़ चले हैं যিকাশী কোৱা হয় এই ঠাইত মুক্তি পায় পৰমাত্মাই কয় তোমালোকৰ মুক্তি ক্ষেত্ৰ তোমালোকেই ৰাখা মইতো তাৰ পৰা মুক্তি প্ৰাপ্ত কৰি দেখুৱাম য'ৰ পৰা গাধ হয় বুলি কোৱা भाई मुक्ति खेत को छाड़ चले हैं वो तज काशी अस्थाना हो। मुक्ति खेत को छाड़ चले हैं तज काशी अस्थाना हो। सिकंदर कदम लेत है सिकंदर कदम लेत है बादशाही सुल्ताना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। चार वेद के वक्ता संग है वो खोजी बड़े बयाना हो। चार वेद के वक्ता संग है वो खोजी बड़े बयाना हो। सालग राम सुरत से सेवे सालग राम सुरत से सेवे वो ज्ञान समुद्र दाना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। सठ दर्शन जाके संग चाले सठ दर्शन जाके संग चाले वह गावत बाणी नाना हो। अपना अपना इष्ट संभाले अपना अपना इष्ट बनावे वो बच्चे पोथी पाना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। भाई चादर फूल बिछाए सतगुरु देखे सकल जिहाना हो। चादर फूल बिछाए सतगुरु वो देखे सकल जिहाना हो। चार दाग से रहित जुलाहा चार दाग से रहित जुलाहा वो अवगत अलख अमाना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। वीर सिंह बघेला करे बिनती वीर सिंह बघेला करे बिनती वो बिजली खान पठाना हो। वीर सिंह बघेला करे बिनती वो बिजली खान पठाना हो। दो चादर बख्शीश करी है दो चादर बख्शीश करी है दिन यो परवाना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। शब्द स्वरूप साहेब सरबंगी शब्द शब्द समाना हो। दास गरीब कबीर अर्श में दास गरीब कबीर अर्श में वो फर्क ध्वज निशाना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। कि नाम अगर पियाना सतगुरु कि नाम अगर पियाना हो। दोनों दीन चले संग जाके हिंदू मुसलमान हो। दोनों दीन चले संग जाके हिंदू মুছলমান हो। যেতিয়া পৰমাত্মা সত্যলোকলৈ গৈ আছিল দুৰ্গাই এগৰাকী সুন্দৰ অপেশ্বৰীৰ ৰূপ ধাৰণ কৰিলে আৰু পৰমেশ্বৰ কবিৰ দেৱৰ ওচৰলৈ গৈ ক'ব ধৰিলে যে মই আপোনাৰ লগত বিবাহবাসত আবদ্ধ হ'ব বিচাৰো। देखा मगर जहूरा सतगुरु देखा मगर जहूरा सतगुरु देखा मगर जहूरा हो। काशी में कीर्ति कर चाले वो झलमल देही नूरा हो। काशी में कीर्ति कर चाले झलमल देही नूरा हो।
माया आद अरस से उतरी। अरस माने आकाशर परा, आदि माया बा दुर्गा। माया आद अरस से उतरी, ये बनी अप्सरा हो राहो। हम तो बरे कबीर पुरुष को, हम तो बरे कबीर पुरुष को, तू है दुल्ला पूरा हो। काशी में कीर्ति कर चाले, वो झलमल निदेही नूरा हो। माया कहे कबीर पुरुष ते, मेरा देखो बदन जहूरा हो। माया कहे कबीर पुरुष ते, मेरा देखो बदन जहूरा हो। अर्श विमान स्वर्ग में मंदिर, अर्श विमान स्वर्ग में मंदिर, ये भोग गए हमको सूरा हो। काशी में कीर्ति कर चाले, जिलमिल देही नूरा हो। कहे कबीर सुनो री माया, कुटिल नजर तुम घूरा हो। कहे कबीर सुनो री माया, कुटिल नजर तुम घूरा हो। जिन भोगी सोए कल रोगी, जिन भोगी सोए कल रोगी, वो हो गए धूरम दूरा हो। काशी में कीर्ति कर चाले, वो जलमल देही नूरा हो। काशी में कीर्ति कर चाले, वो जलमल देही नूरा हो। माया कहे कबीर पुरुष से, मैं हूँ जग से दूरा हो। माया कहे कबीर पुरुष से, मैं हूँ जग से दूरा हो। मैं तुम्हारी पटरानी दासी, मैं तुम्हारी पटरानी दासी, रखो पलक हजूरा हो। काशी में कीर्ति कर चाले, वो जिलमिल देही नूरा हो। कहे कबीर सुनो री माया, तुम हो लड्डू बुरा हो। बुरो लड्डू बुरा देल, कोई से तुम्हें एने कुआ। कहे कबीर सुनो री माया, तुम हो लड्डू बुरा हो। जो तुझे खावे सो बह जावे, जो तुझे खावे वो पछतावे, वो तास अकल के कूड़ा हो। तार बुद्धि भ्रष्ट जे तुम्हार होमगल अब। काशी में कीर्ति कर चाले, जिलमिल देही नूरा हो। श्वेत मुकुट दास श्वेत छत्र है, और श्वेत मुकुट दास श्वेत छत्र है, बाजे अनद तूरा हो। कह कबीर सुनो री माया, हमसे रहियो दूरा हो। काशी में कीर्ति कर चाले, वो जलमल देही नूरा हो। देखा मगर जबूरा, सतगुरु देखा मगर जबूरा, सतगुरु देखा मगर जबूरा हो। काशी में कीर्ति कर चाले, वो जलमल देही नूरा हो। काशी में कीर्ति कर चाले, वो जलमल देही नूरा हो। এতিয়া পৰমাত্মা কবিৰ পৰমেশ্বৰ আৰু দুৰ্গাৰ আৰু এটা সংবাদ আপোনালোকক শুনাও। माया सतगुरु से अटकी रे, माया सतगुरु से अटकी। গৰীব দাসদেৱে কৈছে, তেওঁলোকৰ এজিটিছ বাৰ্তা যি কবিৰ পৰমেশ্বৰ আৰু দুৰ্গাৰ মাজত হৈছিল, তাইতো অন্ধ হৈ আছে, তাই ভগৱানকে চিনি পোৱা নাছিল। কালৰ অধীন হৈ আছে, জীৱক বন্দী কৰি সিহঁতৰ দ্বাৰা যিটি কাম কৰাই আছে। माया सतगुरु से अटकी रे, माया सतगुरु से अटकी। जोगनी हमरे क्यों भटकी रे, योगनी हमरे क्यों भटकी। हम तो भगली गर जोगी, हम तो भगली गर जोगी। हम नहीं माया के भोगी, हम ना माया के भोगी। तो मैं झगड़ा है भारी, तो मैं झगड़ा है भारी। मारे बड़े छत्रधारी, मारे बड़े छत्रधारी। এতিয়া দুৰ্গাই কৈছে, सेवा करसु मैं निकी, सेवा करसु मैं निकी। परमात्मा कहे, हमको लागत है फीकी, हमको लागत है फीकी। এতিয়া दुर्गा कहे, हमारी सार नहीं जानी, हमारी सार नहीं जानी। এতিয়া परमात्मा कहे,
अरे तो घाल दई घाणी अरे तद गाल दई घाणी चलती फिरती क्यों नाही तू चलती फिरती क्यों नाही परमात्माই কৈছে তুমি ইয়াৰ পৰা যোৱা हम रहते अवगत पद माही हम रहते अवगत पद माही अरे तू गैली है गोली अरे तू गैली है गोली दाग लगावेगी चोली दाग लगावेगी चोली दुर्गाই কলে मेरा अंजन है नूरी मेरा अंजन है नूरी কৈছে মোৰ শৰীৰ উজ্জ্বল अंदर में के कस्तूरी अंदर में के कस्तूरी परमात्माই কলে तुम किसी राजा पे जाओ तुम किसी राजा पे जाओ हमरे मन नहीं भावो हमरे मन नहीं भावो दुर्गाই কলে मैं तो अर्धंगी दासी मैं तो अर्धंगी दासी परमात्माই কলে हम तो अनहदपुर वासी हम तो अनहदपुर के वासी हमरा अनहद में डेरा हमरा अनहद में डेरा अंत ना पावेगी मेरा अंत ना पावेगी मेरा हम तो आद दुगा दीनी जी हम तो आद दुगा दीनी जी अरे तुझे माता कहूँ अक जी अरे तुझे माता कहूँ अक दी जेतिया दुर्गाई নোৱাৰিলে একো কৰিব अब मैं देऊंगी गाड़ी अब मैं देऊंगी गाड़ी हम तो जोगी ब्रह्मचारी हम तो जोगी ब्रह्मचारी आसन बांधूंगी जिंदा आसन बांधूंगी जिंदा गल में डारूंगी फंदा गल में डारूंगी फंदा आसन मुक्तारी माई आसन मुक्तारी माई तीन लोक ना अंघाई तू तीन लोक ना अघाई মানে ভাগৰা নাই परमात्माই কৈছে তিনি লোকৰ দেৱতাৰ তুমি দুৰ্গতি কৰি ভাগৰা নাই हमरे द्वारे क्यों रोवो हमरे द्वारे क्यों रोवो परमात्माই কৈছে মোৰ সন্মুখত কিয় কান্দি আছা তুমি সফল হ'ব নোৱাৰিবা हमरे द्वारे क्यों रोवो हमरे द्वारे क्यों रोवो किसी राजा राणा कुंजो किसी राजा राणा कुंजो तू तो जोगनी है खंडी तू तो जोगनी है खंडी मोरा फेर चली लंडी मोरा फेर चली लंडी परमात्माই কয় তাৰ পিছত তাই মুখ ঘূৰাই গুচি গল हिला देना रे भाई हिला देना रे भाई हंसा परसत ही खाई हंसा परसत ही खाई গতিকে পুণ্যাত্মাসকল এই প্ৰকাৰে আমি সৎসংগ শুনি বুজি জীৱন সফল কৰিব লাগিব আৰু পৰমাত্মাৰ প্ৰত্যেক নিয়ম পালন কৰি কৰি নিজৰ জীৱন সফল কৰিব লাগিব বলো সতগুৰুদেৱ এই দাস বৰ্তমান এজন তত্ত্বদৰ্শী সন্ত এই বিশ্বত আন নাই এইটো ভ্ৰমত নপৰিব বহুতে কয় নিজৰ বিষয়ে ডাঙৰ ডাঙৰ কথা কোৱা জন সন্ত নহয় পুণ্যাত্মাসকল অহংকাৰ কৰাটোহে বেয়া কথা আৰু সঁচা কোৱাটো অহংকাৰ নহয় যেনে ধৰক 1000 টকীয়া নোট তাত লিখা আছে যে মই ধাৰকক 1000 টকা দিম বুলি কথা দিছো দাসৰ তাত লিখা নাই দাসে ক'ব পাৰে যে মই উপাসকক সকলো সুখ আৰু পুৰা কমপ্লিট মুক্তি দিয়াৰ কথা দিছো যদি নিয়মত থাকে এতিয়া আপোনালোকক ভগতসকলৰ অনুভৱ শুনাম ধ্যানেৰে শুনিব বহি থাকক যেতিয়ালৈকে আপুনি চাওক পুৰণা ভগতসকলটো দৃঢ় হৈছেই নতুন ভগতসকলৰ মনে তেতিয়াহে সন্তোষ পাব যেতিয়া নিজৰ ভাই ভনীৰ পৰা তেওঁলোকে পৰমাত্মাৰ পৰা প্ৰাপ্ত সেই অমূল্য সুখৰ অনুভৱ শুনিব এতিয়া শুনিব নমস্কাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ মোৰ নাম পূৰবী ডেকা আপুনি ক'ৰ পৰা আহিছে মই বাক্সা ডিষ্ট্ৰিক্ট গুৰেশ্বৰৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2022 চনৰ নৱেম্বৰ মাহত লৈছিলোঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনে ধৰণৰ সাধনা কৰিছিল সচৰাচৰ যিটো আমাৰ পূজা পাতল চলি থাকে আপোনাৰ শিৱ পূজা দুৰ্গা দেৱীক মই পূজা কৰিছিলোঁ আৰু ব্ৰত ৰাখিছিলোঁ আৰু শিৱ পূজা আপোনাৰ ধৰক সোমবাৰটোত মই প্ৰতি সোমবাৰে গাখীৰ ঢালিব গৈছিলোঁ
আপুনি জনালে যে আপুনি আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰত ৰাখিছিলে, লগতে আপুনি শিৱ মন্দিৰত গৈ শিৱ লিংগত গৈ আপুনি গাখীৰ ঢালিছিল। এনেধৰণৰ সাধনা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই একচুৱেলি সেই আগত যিখিনি পূজা পাতল কৰি আছিলোঁ তাৰ পৰা একো লাভ পোৱা নাছিলোঁ, আৰু সেইটো কাৰণে মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিব লগা হ'ল। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত আহি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয়, ইয়াৰ দ্বাৰা লাভ বুলি ক'লে বহুতখিনি লাভ পাইছোঁ। তাৰে ভিতৰত মোৰ ডাঙৰ লাভ দুটা। আপোনাৰ প্ৰথম কথা হ'ল, মোৰ দাঁতৰ অপাৰেশ্যন হ'ব লগা আছিল, আৰু য'ত নেকি আপোনাৰ অপাৰেশ্যন নোহোৱাকৈ মোৰ ভাল হৈ গ'ল। আপোনাৰ সেইটো এটা লাভ। আৰু বিশেষকৈ মই মানসিক অশান্তি, মানে মানসিক ৰোগী বুলি ক'লেও ভুল নহয়, মই মানসিক ৰোগত অলপ ভুগি আছিলোঁ। তো মানুহৰ কিছুমান টৰ্চাৰ শুনি মানে ডিপ্ৰেশ্যনত আহি গৈছিলোঁ। তো সেইটো কাৰণে মানে সেইবোৰৰ পৰা মই বহুতখিনি মুক্তি হৈছোঁ এতিয়া। আৰু বিশেষকৈ মোৰ মানুহজনৰ ইমান ডাঙৰ চিৰিয়াছ হৈ গৈছিলে, তেওঁ মানে চিৰিয়াছৰ য'ত নেকি আপোনাৰ বাচাৰ কোনো আশা নাছিল, এটা চাইড পেৰেলাইজ হৈ গৈছিলে। তো গুৰুজীৰ চৰণত অহাৰ পিছত তেওঁৰ গোটেইখিনি মানে সম্পূৰ্ণৰূপে তেওঁ সুস্থ হৈছিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰাজাৰাম বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ জিলা ঢেকীয়াজুলি, অসমৰ পৰা আহিছোঁ। ছাৰ এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী ভাৰতীয় সেনা আছিলে, বৰ্তমান আপুনি অৱসৰপ্ৰাপ্ত, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বহুতে নিচাও ত্যাগ কৰিব পাৰিছে। যিসকল শ্ৰদ্ধালুৱে তেখেতৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কেনেকৈ নিচা ত্যাগ কৰিবলৈ সক্ষম হয়? হয় ছাৰ, মই আগতে নাম লোৱাৰ পিছত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লোৱাৰ আগতেই মই চাকৰি যেতিয়া আছিলোঁ, মই এনেকৈ মাংস কাটা আছিলোঁ, এনেকৈ ৰম চিগাৰেট এইবিলাক খোৱা আছিলোঁ। মাংস মানে 200-250 এনেকৈ মুৰ্গী কাটি পেলাই মই কিবা কৰা আছিলে, মোক জালাত বুলি কৈছিলে। কিন্তু মাছ মাংস খোৱাত মই বহুত উস্তাদ আছিলোঁ, আৰু তেনেকৈ মদ পানী খোৱাটো মই উস্তাদ আছিলোঁ। ঘৰত আহিলে মানে গুটকা কমচে কম 40-50 টকাৰ মই গুটকা খোৱা আছিলোঁ। 4টা পকেট থাকে আৰ্মিৰ পকেটত, গোটেই পকেটৰ মোৰ ভৰ্তি গুটকা কিনি লৈ যোৱা আছিলোঁ। 1 মিনিট 2 মিনিট গেপ থাকে, তাৰপিছত মই এনেকৈ খোৱা আছিলোঁ। তাৰপিছত এইবিলাক বস্তু ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সেই বস্তুবিলাক মই এনেকৈ পাহৰি গ'লোঁ, এনেকৈ ইচ্ছা মোৰ ভিতৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে মনত নপৰে। ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত মন্ত্ৰ এনেকৈ শক্তি আছে, ৰামপালজী মহাৰাজৰ জ্ঞানৰ এনেকৈ শক্তি আছে, সেই জ্ঞানটো পাই পেলাই আৰু সেই মন্ত্ৰটো পাই পেলাই আপোনাৰ এই ইচ্ছাবিলাক পাহৰি যায়, ইচ্ছাবিলাক গুচি যায়। আৰু ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ ইমান শক্তি আছে, আপোনাৰ ইচ্ছা আহিবলৈ নিদিয়ে। যিমানেই ডাঙৰ তাৰ নিচা হওক, যিমানেই তাৰ বেয়া তাৰ অভ্যাস হওক, গোটেইকেইটা গুচি যায় জ্ঞান দ্বাৰাই। ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ শক্তি আছে, আৰু সত্য ভক্তি, তাৰ কাৰণে সেইবিলাক সম্ভৱ হয়। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নাম? নন্দিনী শ্ৰী দাসী। আপুনি ক'ৰ পৰা আহিছে? গণেশগুৰি হেঙেৰাবাৰী। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা লাভ পাইছেনে? পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম, ইমানেই লাভ পাইছোঁ মই। প্ৰতিদিনে প্ৰতিটো ক্ষেত্ৰতে লাভ পাইছোঁ বুলি ক'ব পাৰি। কাৰণ কিয়, জীৱনটো এটা সংগ্ৰামৰ দৰে, প্ৰতিটো ক্ষেত্ৰতে বিপদ আহে। কাৰণ কালৰ ৰাজ্য না, বিপদৰ একদম চাৰিওফালে ঘেৰি থাকে। প্ৰতিটো বিপদতে, প্ৰতিটো পলতে মোক পৰমাত্মা ৰামপালজী গুৰুদেৱে সহায় কৰিছে। যমলোক দেখি গৈছোঁ, যমৰ খাতা দেখি গৈছোঁ, কালৰ লোক দেখি গৈছোঁ, কিন্তু মই কালৰ লোকত প্ৰৱেশ কৰা নাই। তাৰ পাছত আকৌ পৃথিৱী, আমাৰ যিখন পৃথিৱী আছে সেনেকুৱা নিচিনা আৰু পৃথিৱী, বেলেগ পৃথিৱীবিলাককো মই দৰ্শন কৰিছোঁ। পূজ্য ৰামপালজী গুৰুদেৱে মোক অমৰ লোকলৈও লৈ গৈছে, সৎলোকত। অমৰ লোক কেনেকুৱা? সেই অমৰ লোকৰ অমৰ লোকটো ক'বলৈ গ'লে মোক মানে প্ৰথম গুৰু মন্ত্ৰৰ পিছতে লৈ গৈছে। ছতনামলৈকে নহয়, তাৰ আগতে মোক লৈ গৈছে গুৰুজীয়ে। প্ৰথম গুৰু মন্ত্ৰতে মোৰ ঠাৰ পাপৰ গাঁঠি ফাটিছে। মই তাৰ পাছত লৈ পেলাই গুৰুজীয়ে লৈ গ'ল অমৰ লোকত, গৈ পেলাই দেখুৱাইছে মানে মোৰটো চান্দিৰ মেহেল, ৰূপৰ মানে মেহেল হয়, বম মেহেল। তাৰ পাছত তাত মানে ধুনীয়াকৈ চোফা টোফা আছে। তাৰপিছত কৈ পেলাই কৈছে তুম জব আওগে, হিন্দীত কৈছে গুৰুজীয়ে। তো মানে ৰামপালজী গুৰুদেৱে হিন্দীত কৈছে যে কি বুলি কয়, তুম জব আওগে यहाँ रहोगे, यही तुम्हारा घर है। যেতিয়া গুৰুজীয়ে এনেকৈ ক'লে, মই ঘৰটো হেৰি কৰিলোঁ, চালোঁ। তাৰ পাছত আকৌ গাখীৰৰ নদী আছে, গাখীৰৰ নদীত মই সাঁতুৰিছিলোঁ। তাত এটা মোৰ ইণ্টাৰেষ্টিং ঘটনা ঘটিছিলে। যেতিয়া মই গাখীৰৰ নদীত সাঁতুৰি আছিলোঁ, সাঁতুৰি থাকোঁতে কি হৈছিলে, মই তেতিয়া ভাৱ আহিলে, আমাৰতো পৃথিৱীত গাখীৰ পাবলৈ নাই, হয়নে নহয়? আৰু ইমান দাম, আৰু পিয়ৰ গাখীৰ পাবলৈ নাই। গতিকেলৈ ইয়াতে গাখীৰ পাইছোঁ, ইয়াতে খাই লোৱা ভাল আগতে। গতিকেলৈ মই সাঁতোৰাৰ আগত মই একদম পাৰে মানে মই গাখীৰবিলাক
খাইছোঁ তাৰমানে তাৰপিছত গাখীৰবিলাক খাই লৈছোঁ মই বোলে আগতে ইয়াতে চান্স পাওঁতে মই খাই লোৱাই ভাল এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি কৈ আছে এই ঘটনাবিলাক আপোনাৰ বাস্তৱিক জীৱনত হৈছিল নে আপোনাৰ সপোনৰ কথা কৈছে আপুনি সপোনৰ নহয় একদম চকু দিন দুপৰৰ ঘটনা কৈ আছোঁ মই চকু সপোন নহয় জম লোক মোৰ জমৰ খাটা ব্লেংক হৈছে সেইটো মই চকু দৰ্শন কৰিছোঁ তপ্তশিলা নৰক চকু দৰ্শন কৰিছোঁ মই তপ্তশিলা নৰকত কেনেকৈ লৈ যায় চাবুকেদি মাৰি মাৰি জীৱাত্মাবিলাকক সেইবিলাকো দৰ্শন কৰিছোঁ ইমান বৃহৎ লাভ পাইছোঁ মই সৰ্বশ্ৰেষ্ঠ লাভ মোক পৰমাত্মাই বহুত কৃপা কৰি ৰামপালজী গুৰুদেৱে মোক বহুত কৃপা কৰি মোক এইবিলাক ফল দিছে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে এইটো আমি প্ৰমাণ পাইছোঁ ময়ো আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণত আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল মোৰ পেটৰ বিষ গ'ল্ড ব্লাডাৰ আছিলে এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ তাৰপিছত এনেকৈ 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো যেতিয়া সন্ত ৰামপালজী মহাৰাজক তেতিয়া সৎসংটো পাই আছোঁ তেতিয়া এই ইণ্টাৰভিউৰ শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয় তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো নাইকিয়া হৈ গ'ল এতিয়া বহুত সুখত আছোঁ মানে মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছিলোঁ তেতিয়াৰ পৰা মই নিচা কৰিব লৈছিলোঁ নিচা যেনেকৈ চিগাৰেট খাইছিলোঁ তেতিয়া চিগাৰেটৰ দাম 2 টকা আছিলে তো খাই মই এইটো চিগাৰেটৰ দাম 10 টকা হৈ গ'ল তেতিয়াৰ পৰা মই খাই আছিলোঁ তেতিয়া সেই চিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া চিগাৰেট এৰি মই বিড়ি খাবলৈ ল'লোঁ কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায় মই সেই বিড়িটো খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখন মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগৈ কিয় কি চিগাৰেটত আৰু বিড়িত লিখা থাকে স্মকিং কেছ কেঞ্চাৰ বুলি মই এইটো চাই থাকোঁ আৰু মই ভাবিও থাকোঁ এইটো মই খাই আছোঁ মোৰ এদিন কিজানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি মই এৰিবলৈ বিচাৰিছিলোঁ কিন্তু মই কি ভাবিছিলোঁ মই আজি খাম কালি এৰি দিম আজি খাম কালি এৰি দিম এনেকা কৈ মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো মই কিন্তু বহুত দুখী হৈ আছিলোঁ কিয় কি এইটো মোৰতো কেঞ্চাৰ হৈ যাবগৈ সেইটো বহুত ঘাতনাক চিজ হয় ইয়াতে লিখিও দিছে পিছত মই এইটো এৰিব পৰা নাছিলোঁ পিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'লোঁ সেইদিনাৰ পৰা মই এইটো গোন্ধ পালে মোৰ উল্টি আহিব লগা হৈ যায় মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল মানে যে সেই ৰামপালজী মহাৰাজৰ ওপৰত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে যেনে মই সন্মুখত মানে দেখা পাই আছোঁ আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয় হালধীয়া ঝকঝক কৰি পোহৰ আছে তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয় এইটো ভগৱানেই হয় তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব তাৰ পাছত মোৰ ভকতজি কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে মই অলপ দেৰি কৰিছিলোঁ 5টা বজাত উঠিছিলোঁ তাৰপাছত মই একো লাভ নাপাওঁ একো দেখা নাপাওঁ তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ তাৰপাছত আৰু এটা দেখিছোঁ কি যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ সেই মোৰ লাভ নিদিছিল তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায় মই এইটোও দেখা পালোঁ আপুনি শৰীৰ কমলৰ কথা কৈছেনে সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে সেইটো মানে মই দেখা পাই গৈছোঁ পদুম ফুলটো পাহি মিলিছে লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে কিবা এটা কাম কৰিব লাগিব টকা পইচা উপাৰ্জনৰ কাৰণে এনেকৈ ভাৱ হৈ গ'ল তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদমবাৰে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে 4 নাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ এই সতলকত যাব মইহে পৰি ৰ'ম সেই তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে
আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয় এইটো বাস্তৱত মই দেখা পাওঁ কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ ধন্যবাদ থাকিল সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528